Straight connection here, sir. Next slide to have a see. আজি আপোনাক ধুনিয়া লাগিছে বা ঠিকে আছে ভিউয়ার্স বহুত হৈ গৈ আছে আপুনি লাইভ কৰক ধুনিয়া হয় আচ্ছা ঠিক আছে তেতিয়া হলে মই দেখাই যাম হা আপোনালোকৰটো অসুবিধা নহয় মই জানো কিন্তু কমেন্ট খিনি আহি থাকিলে অকমান মানে সুবিধা হয় দেখাব পাৰো মানে কমেন্ট খিনি চাই ধৰক আপোনালোকে কি বিচাৰে অকমান হেইখিনিও দেখাব পাৰো আচ্ছা যিয়ে নহওক তথাপিও আমি যিখিনি আজি কালেকচন আনিছো যিখিনি কালেকচন আজি আনিছো ধৰক পূজাৰ কাৰণে স্পেশাল আনিছো আপোনালোকে হয়তো গিফট আইটেম গিফটো কৰিব পাৰে নতুবা আপোনালোকে নিজৰ কাৰণে লব পৰা তেনেকুৱা ধৰণৰ কালেকচন খিনি আনিছো গতিকে মই দেখাই গৈছো ফাৰ্ষ্টটো কাটি দিলো উপায় নাই ভাবিলো আহিব হ'ব কিবা প্ৰবলেম হ'ব পাৰে চাই লম মই এসি কটন 700 ৰ জোৰা দেখাই আছিলো পটাপট দেখাই যাও তেতিয়া হলে কাৰণ অকমান কালেকচন বেছি কৈ আনিছো দেখাবৰ কাৰণে প্ৰাইস আহিব এখিনি 700 সাইড পাৰি ব্লাউজ পিস প্ৰত্যেকটো জোৰাতে अवेलेबल এখিনি আপোনাৰ এসি কটন হয় পিন্ধিব কিন্তু সামাৰ ওয়্যাৰ কৰিব লগিয়া জোৰা গৰমত পিন্ধিব পৰা আৰু প্ৰত্যেকটো জোৰা কালাৰবোৰ বিৰাট ধুনিয়া এটো ব্ল্যাক আৰু ইয়েলো কম্বিনেশনত আছে ব্ল্যাক এন্ড ইয়েলো কম্বিনেশনত আহিব এটো জোৰা তাৰ পিছত আপোনাৰ এইখন আছে এয়া সক সাইড বৰ্ডাৰ অকমান মাৰ দিয়া হয় জোৰা কেইটা কিন্তু এবাৰ পিন্ধাৰ পিছত আপোনাৰ ধুনিয়া হয় কাপোৰ কেজোৰ একদম ধুনিয়াকে পিন্ধিব পাৰিব গৰমৰ দিনত বহুত কমফৰ্টেবল হ'ব পিন্ধাৰ কাৰণে এটো কালাৰটো আপোনাৰ অকমান গ্ৰীন গ্ৰে টাইপৰ এটো আছে প্যাৰট গ্ৰীনত এটো প্যাৰট গ্ৰীনত আহিব খুব ধুনিয়া আছিল জোৰাটো এটো সব এটো প্যাৰট গ্ৰীন আৰু ইয়েলো মিনা কৰা আছে এটো জোৰা প্যাৰট গ্ৰীন আৰু ইয়েলো মিনা কৰা থাকিব খুবে ধুনিয়া হয় আৰু ইয়া আছে সাইড পাৰি আৰু ইয়া থাকিব ব্লাউজ পিস এইটো স্ক্রিনশটটো ৰাখিব 700 পটাপট দেখাই গৈছো কালাৰবোৰ একদম সিলেক্টেড কালাৰ হয় অৰেঞ্জ কালাৰ এটো অৰেঞ্জ আছে আৰু ইয়েলো ধুনিয়াকে ইয়েলো মিনা কৰা থাকিব আৰু আপোনাৰ লাইভটো সকলে কাইন্ডলি শেয়াৰ কৰি দিব ঠিক আছে যদিও কমেন্টবোৰ পঢ়িব নোৱাৰো সকলে লাইভটো শেয়াৰ কৰিব কাৰণ শেয়াৰ কৰিলে আমি ধৰিব পাৰো গম পাও আৰু মজা লাগিছে বা শেয়াৰ কৰি দিছো গীতালি সৈকে ওকে ঠিক আছে থ্যাংক ইউ ৰূপালী পাঠক গুড ইভিনিং বা গুড ইভিনিং ৰূপালী মই মাজে মাজে ইয়াতে কমেন্ট চাম বাৰু প্ৰাঞ্জনা ভুয়া শেয়াৰ ডান ওকে থ্যাংক ইউ পিছত আহিব পাৰে হয় পিছত হঠাৎ আহি যাব পাৰে দেখাই যাওক বা ঠিক আছে মই দেখাইয়ে গৈ আছো চুপাৰ কালেকশন ওকে ৰীতা বৰা থ্যাংক ইউ সকলে জয়েন হৈ যাব নেক্সট আহিব এখন মেখেলা ব্লাউজ পিস সাইড পাৰি আছে ইয়াতে প্ৰাইস আহিব 700 অনলি নেক্সট আছে ইয়েলো কালাৰ ইয়েলোত আপোনাৰ ধুনিয়াকে এইটো ফুলৰ ডিজাইনটো খুব ধুনিয়া হয় ইয়াতে গ্ৰীন মিনা কৰা আছে আৰু এয়া সাইড পাৰি ব্লাউজ পিস এনেকুৱা কৈ থাকিব ইয়া ব্লাউজ সাইড পাৰি ৰঙাত আৰু এইটো এখন মেখেলা লগত ব্লাউজ পিসও আছে আপোনাৰ লগত ব্লাউজ পিসও আহিব জোৰাটোৰ প্ৰত্যেকটো কালাৰে আপোনাৰ একদম ধুনিয়া ধুনিয়া সিলেক্টেড কালাৰ হয় প্ৰত্যেকটো কালাৰে বহুত ধুনিয়া ধুনিয়া সিলেক্টেড কালাৰ হয় এইটো আছে গ্ৰীনত এইটো থাকিব গ্ৰীন কালাৰত আছে আৰু লগত আছে মেখেলা ব্লাউজ পিস সাইড পাৰি এই অসৰৰ পৰা সাকচোন
খুব ধুনিয়া হয় খুব বেছি ধুনিয়া হয় লাভ ৰেক দি আছো প্ৰাঞ্জনা ভুইয়া ওকে থ্যাংক ইউ মই মাজে মাজে তাত চাম কমেন্টবোৰ টস কটন দেখাম টস কটন একদম নিউ কালেকশন আনিছো টস কটনৰ নতুন কালেকশন আনিছো আজি দেখাবৰ কাৰণে শেয়াৰ কৰি দিছো ওকে থ্যাংক ইউ নিউ কালেকশন পাবো এইযোৰ মুগা কালাৰত আছে একদম টসৰ জোৰা নিচিনা কালাৰ টুডে গুড ইভিনিং কল্পনা অনুৰাধা গোস্বামী বাইদেউ গুড ইভিনিং এয়া চাওক প্ৰাইস আহিব 700 অনলি এসি কটন বুয়া জোৰা একদম প্ৰিমিয়াম কোৱালিটি বিৰাট ভাল পাবো এইবোৰ জিয়ে পিন্ধিব বহুত বেছি কমফৰ্টেবল হয় প্ৰতিযোৰ কাপোৰে সুন্দৰ ৰীতা বৰা থ্যাংক ইউ ৰীতা পিংক কালাৰত আছে ব্লু ইয়েলো মিনা ব্লুৰ মাজত ইয়েলো মিনা আৰু সাইড বৰ্ডাৰ এয়া স্ক্ৰিনশ্বটটো ৰাখি দিব প্ৰাইস আহিব মাত্ৰ 700 বিৰাট ধুনিয়া ধুনিয়া এইবোৰ জোৰা আপোনালোকে বহুত বেছি কমফৰ্ট পাব পিন্ধি এসি কটন মেটেৰিয়েলত লাভলি কালেকশন সাইড বৰ্ডাৰ খিনি এনেকুৱাকৈ আহিব আৰু এয়া আছে ইয়াৰে মেখেলাখন বহুত বেছি গৰ্জিয়াছ হয় প্ৰাইস আহিব 700 অনলি এটো আছে এটা ইয়েলো কালাৰত খুব ধুনিয়া সা ইয়েলোৰ কালাৰৰ উপৰ ব্ল্যাক থাকি ইয়েলো মিনা কৰা আছে অকমান লেমন টাইপৰ দে লেমন কালাৰ এটো লেমন কালাৰত আছে এটো আহিব লেমন কালাৰত কেঁচাপাত কটন কেঁচাপাত কটন আছে বহুত বেছি নাই একদম দুই এদিনৰ ভিতৰত আমাৰ ঢেৰ ষ্টক আহি যাব কেঁচাপাত কটনৰ তেতিয়া নিশ্চয় মই শো কৰি দিম ওয়াও থ্যাংক ইউ এটো এটা আহিব লেমন কালাৰত আছে প্ৰাইস আহিব আপোনাৰ 700 এটো কালাৰটো বিৰাট মৰম লাগিছে দেই বিৰাটে মৰম লাগিছে অকন মাছুৰি টাইপৰ হয় তাত এনেকুৱাকৈ পাৰ্পল আৰু ইয়েলো মিনা কৰা গৈছে খুব ধুনিয়া এটা মৰম লগা কালাৰ খুব গৰ্জিয়াছ লাগিছে কালাৰটো কি কৈছে নামঘৰত আহিছো অনুমনি বাইদেউ নাম সেই দিনা বহি সিধা বহি লৈছো আচ্ছা নামঘৰৰ পৰা আহিছে এতিয়াতো ভাত মা সকলোৱে নামঘৰ গৈ আছে বহুত ধুনিয়া লাগিছে কাপোৰবোৰ থ্যাংক ইউ গীতালি শইকীয়া গুড ইভিনিং শকুন্তলা মজুমদাৰ হাই বা কি খবৰ তোমাৰ কাপোৰ বহুত ধুনিয়া হয় পূজা ৰাণী সুটিয়া থ্যাংক ইউ ডিম্পি শইকীয়া গুড ইভিনিং এখন আছে ইয়াৰে মেখেলাখন স্ক্ৰিনশ্বটটো ৰাখি দিব প্ৰাইস আহিব মাত্ৰ 700 টকা 700 টকাত ইমান ধুনিয়া এসি কটন জোৰা চাওকচোন এইটো আছে প্যাৰট গ্ৰীন খুব ধুনিয়া গ্ৰীন কালাৰত আছে এইটো ব্ল্যাক আৰু ইয়েলো মিনা কৰা থাকিব যথেষ্ট ধুনিয়া জোৰা একেবাৰে গিফ্টও দিব পাৰে আৰু নিজৰ কাৰণে ল'ব পাৰে ডেইলি ইউজৰ কাৰণে এটা জোৰা পাৰফেক্ট ডেইলি ইউজৰ কাৰণে এটা জোৰা পাৰফেক্ট হয় ডেইলি ইউজৰ কাৰণে এটা জোৰা পাৰফেক্ট টু ওয়্যাৰ হ'ব ৰব এতিয়া আমি আপোনালোকক কি হ'ল নহয় লাষ্ট আৰু হেৰি হ'ব এতিয়া কেইটামান ধুনিয়া এসি কটন জোৰা দেখাই আছো বহুত বেছি মৰম লগা এসি কটন জোৰা কেইটামান সৰি ওয়াশ কটন ঠিক আছে একদম প্ৰিমিয়াম কোৱালিটিৰ ওয়াশ কটন জোৰা আহিছে আপোনালোকক আমি আগতে যিখিনি দিছো এতিয়ালৈকে লৈছে যিটো কোৱালিটি একদম যিটো আমি প্ৰিমিয়াম বুলি কৈ আছো সেই কোৱালিটিটোৰ ওয়াশ কটন মানে হোৱাইট খিনি লক কৰিছা নেকি আচ্ছা মই ওয়াশ কটন খিনি আনা বুলি ভাবিছিলো এটা মানে কি হোৱাইটৰ কালেকশন খিনি হে দিয়া গৈছে দে ইয়াতে আপোনাৰ বিভিন্ন ধৰণৰ আছে এইটো বিৰাট ধুনিয়া আপোনাৰ সিলভাৰ থাকি আপোনাৰ ইয়া এইখিনি মিনা কৰা আছে ব্লু কালাৰৰ হোল বডি আপোনাৰ ধুনিয়াকে ওয়াৰ্ক কৰা থাকিব ওয়াশ কটন মেটেৰিয়েল হয় এইটো সাইড পাৰিখিনি ব্লু কালাৰত আছে এইখিনি সাইড পাৰি ব্লাউজ পিস ব্লু কালাৰত আহিব আৰু এইখন আছে ইয়াৰে মেখেলাখন এইখন থাকিব মেখেলাখন একদম ওপৰলৈকে ওয়াৰ্ক কৰা আছে একদম প্ৰিমিয়াম কোৱালিটিৰ ওয়াশ কটন জোৰা 1550 रुपीसত লব পাৰিব বিৰাটে গৰ্জিয়াছ পাৰিলে গটেই জোৰাটো যেতিয়া ধুনিয়াকে ৰেডি টু ওয়্যাৰ কৰি লব বিৰাটে গৰ্জিয়াছ লাগিব এইটো স্ক্ৰিনশ্বটটো ৰাখি দিব তাৰে পিছত বিৰাট ধুনিয়া এটা নুনি কটন জোৰা দেখাই দিছো সাকচোন কিমান ধুনিয়াকে আপোনাৰ মাল্টি কালাৰ ওয়াৰ্ক আছে ইয়াতে এইটো গ্ৰীন সিলভাৰ কফি লভেণ্ডাৰ আপোনাৰ মুগা পিংক মাল্টি কালাৰ বহুত কেটা কালাৰ ওয়াৰ্ক কৰা গৈছে হোল বডি ধুনিয়াকে আপোনাৰ ডিজাইনটো সব আসলৰ ডিজাইনটো যথেষ্ট ধুনিয়াকে কৰা আছে গটে গাটোত আপোনাৰ ধুনিয়াকে কাম কৰা আছে সাইড পাৰিখিনি আপোনাৰ ইয়াত মিনা কৰা আছে অকন সিলভাৰ মিনা থাকিব দেই সিলভাৰ মিনা থাকিব ব্লাউজৰ স্লিপশট পাৰি আছে হোৱাইটৰ ওপৰত
ধুনিয়া এটা আহল বহল নুনি কটন জোৰা হয় একদম প্ৰিমিয়াম কোৱালিটিৰ জোৰা খুব গৰ্জিয়াছ হয় জোৰাটো প্ৰাইস আহিব আপোনাৰ 2100 ইয়াৰ প্ৰাইস থাকিব নেক্সট আকৌ এটা বগা ওয়াশ কটন জোৰা দেখাই দিছো ফাদমাটো এতিয়া হয় আৰু এনিও আমাক এতিয়া পূজা আহি আছে পূজাত পিন্ধাৰ কাৰণে হোক বগা জোৰা খুবেই লাগে আৰু যে আমি লাষ্ট এটা আকৌ এটা ভিডিও দিছিলো নহয় বগা জোৰাৰ ৰেডি টু ওয়্যাৰ কৰি প্ৰায় গোটেইখিনি জোৰা ষ্টক আউট বুলিব পাৰি যিখিনি দেখাইছিলো ষ্টক আউট হৈ গৈছে এইখিনি আগৰ বেলেগ বেলেগ আমি ডিজাইনৰ লৈ আহিছো গতিকে খুব ভাল এটা ৰেসপন্স কাৰণ ধুনিয়াও হয় আৰু বগা জোৰা আমাক প্ৰায় লাগিয়ে থাকে কাৰণ ধৰক ধৰ্মীয় উৎসৱবোৰ আমাৰ ঘৰত চলিয়ে থাকে বা বেলেগ প্ৰয়োজন হৈয়ে থাকে এইটো এটা ওয়াশ কটনৰ এটা হেভি ডিজাইনৰ জোৰা 1600 এইটো এটা আহিব আপোনাৰ ষ্টেপল কটন এটা এইটো মানে এইটো জোৰা আপোনাৰ মই দেখাইছিলো ৰেডি টু ওয়্যাৰ কৰি গ্ৰীন ইয়েলো কম্বিনেশনত দেখাইছিলো ঠিক আছে গ্ৰীন ইয়েলো কম্বিনেশনত এইটো আমি বনাইছো ইয়েলো এন্ড ৰেড কম্বিনেশনত বনাইছো এই জোৰাটো ইয়েলো এন্ড ৰেড কম্বিনেশনত বনাইছো येलो एंड रेड कॉम्बिनेशन बनाइছো অকমান কমেন্ট পঢ়ি দিছো কালারিং টস দেখাবা ধমাকা কালেকশন ওকে ভেরি এক্সপেন্সিভ কালেকশন থ্যাংক ইউ গ্रुप शेयर কৰিছো ওকে থ্যাংক ইউ মিক্স টস দেখাবচোন আচ্ছা ঠিক আছে আপুনি পিন্ধা কাপোৰটো বহুত ধুনিয়া লাগিছে বা থ্যাংক ইউ গিতালি সৈকিয়া ওকে জাস্ট ওয়াও কালেকশন বহুত ধুনিয়া মই এজোৰ লৈছো এসি কটন গৰমত বহুত ভাল পাইছো আচ্ছা মই আৰম্ভণিতে যে দেখাইছো হেখিনি পৰা লৈছা ন बहुत धुनिया है कम्फर्ट है जोराखिनि আৰু তোমাক বহুত ধুনিয়া লাগিছে হ্যান্ডমেড এসি কটন দেখাবচোন ঠিক আছে দেখাই আছো অকমান ওয়েট কৰিব এৰিয়া হ্যান্ডমেডৰ জোৰাই দেখাই আছো হ্যান্ডমেড স্টেপল কটন একদম ধুনিয়া প্ৰিমিয়াম কোৱালিটি জোৰাই কেটা পাৰি কেটা ৰেডত আছে খুব গৰ্জিয়াছ হয় গটে গাটোত আপোনাৰ সব ধুনিয়াকে হেভি কৈ ওয়ার্ক কৰা আহিব হোল বডি হেভি ওয়ার্ক কৰা আছে দেখিছে ন আৰু ৰেডি টু ওয়্যাৰ কৰি দেখালে বগা জোৰাখিনি বেছি গৰ্জিয়াছ লাগে বেছি ধুনিয়া লাগে যেতিয়াই ধৰক বগা জোৰাখিনি ৰেডি টু ওয়্যাৰ কৰি দেখাও এটো ব্লাউজ পিস ইয়াৰ ৰেসপন্স দুগুণ বেছি পাও কাৰণ ধুনিয়া লুকটো আইছে না পাৰি সাৰি লগাই লোৱাৰ পিছত এই আছে এখন আছে ইয়াৰে মেখেলাখন প্ৰাইস আহিব 1600 খুব ধুনিয়া হয় গৰ্জিয়াছ হয় জোৰাটো তাৰ পিছত আকৌ এটা সেম ডিজাইনৰ কম্বিনেশনটো বেলেগ থাকিব এইটো এটা আপোনাৰ সেম ডিজাইন হয় ইয়াতে ব্লু আৰু ৰেড কম্বিনেশনত আছে ব্লু ৰেড কম্বিনেশনত এয়া পাৰি কেইটা আচ্ছা ঠিক আছে আৰু এয়া আহিব সাদৰখন এখন আছে ইয়াৰে সাদৰ ব্লু ৰেড কম্বিনেশনত আহিব আৰু এয়া আহিব মেখেলাখন লাভলি টস কটন স্টেপল কটন মিক্স পা দেখাবো স্টেপল কটন দেখাই আছো ৰব আৰু স্টেপল কটনৰ বেলেগ কালেকশনৰ দেখাম এইটো চাওক এইটোটা বিৰাট গৰ্জিয়াছ হয় আপোনাৰ এটো বহুত ধুনিয়া গৰ্জিয়াছ জোৰা প্ৰাইস আহিব 1600 এটো এটা ওয়াশ কটনৰ বগাৰ ওপৰত খুব ধুনিয়া জোৰা এইটো চাওক ইয়েলো ৰেড কম্বিনেশনত ওয়ার্ক আছে খুব ধুনিয়া হয় কালার কম্বিনেশন যথেষ্ট ধুনিয়া এটা হয় জোৰাটোৰ আৰু ইয়াতে আপোনাৰ সাইড পাৰিখিনি এনেকুৱা কৰি আহিব ৰেডত আৰু এয়া থাকিব মেখেলাখন স্ক্রিনশটটো ৰাখি দিয়ক প্ৰাইস আহিব 1600 একদম ধুনিয়া হয় জোৰাবোৰ গটে গাটো ধুনিয়াকে হেভি ওয়ার্ক কৰা আছে আৰু মই যে কৈছিলো ৰেডি টু ওয়্যাৰ কৰি এই জোৰাটোৰ কথাই কৈছিলো এইটো ৰেডি টু ওয়্যাৰ কৰি দেখাইছিলো বহুতে বিচাৰিছে আৰু এইটো জোৰাৰ হেখিনি কম্বিনেশন আমি বেলেগ বেলেগ কৰি ৰাখিছো একেটা সাইড পাৰে আৰম্ভণিতে যিকেইটা দেখাইছো সেইকেইটা আৰু এখন আছে ইয়াৰে মেখেলাখন ব্লাউজৰ স্লিপছত আহিব পাৰি এটা স্ক্রিনশটটো ৰাখি দিব প্ৰাইস আহিব 1600 আৰু একেটা সব বিৰাট ধুনিয়া আপোনাৰ রোজ ডিজাইন ওয়ার্কত আছে বগাৰ ওপৰত কফি আৰু ফিৰোজি কালাৰ ওয়ার্কত আৰু বুটাৰ কাম কৰা থাকিব এইকেইটা থাকিব মুখন বন্ধ কৰি থাকিব দিয়া এটা বিছনাৰ কথা কথা মতে কানেক্ট কৰি থাকিব এয়া থাকিব ইয়াৰে সাইড পাৰি কেইটা আপোনাৰ গটে গাটো বুটা আহিব আৰু এখন এয়া আহিব ব্লাউজ পিস আৰু এয়া আছে এয়া সব মেখেলাখন স্ক্রিনশটটো ৰাখিব প্ৰাইস আহিব এটো জোৰা 1450 1450 টাকা 1450 এটো এটা আহিব ওয়াশ কটনত রোজ ডিজাইন ওয়ার্কত 1450 ধুনিয়াকে গোলাপ ফুলৰ ডিজাইনটো খুব ধুনিয়াকে কৰা আছে হেভি ডিজাইনৰ হেটো দিব পৰা কিন্তু এইটো বগাৰ ওপৰত এইটোটা আকৌ আপোনাৰ কলকা বুটা ওয়ার্কত
ধুনিয়া কেঁচাপাত কট গাড়ী দিয়া কেঁচাপাতৰ জোৰা হয় একদম হেভিকৈ ৱৰ্ক কৰা হয় এইটো জোৰা ইয়া চাওক গাড়ী দিয়া কেঁচাপাতৰ এইটো জোৰা আমি মাজে মাজে আনি থাকো ধৰক যেতিয়া উলাই হালৰ পৰা লৈ আহো কাৰণ ষ্টক আউট হৈ যায় পটাককৈ বহুতৰে এইটো বহুতে বিচাৰি থাকে এইটো জোৰা তাৰপিছত পটাককৈ ষ্টক আউট হৈ যায় আৰু যেতিয়া ৰেডি হয় মই বহুত দিন হল দেখাই আছো কিন্তু একদম হেভিকৈ কাপোৰজোৰ কাম কৰা গৈছে তো মাজে মাজে কাপোৰজোৰ আনি থকা হয় এইটো 1900 ত লব পাৰিব একদম ধুনিয়াকে হেভি ৱৰ্ক কৰা গৈছে গাড়ী দিয়া কেঁচাপাতৰ এইটো এটা আকৌ ৱাশ কটন জোৰা এইটো এটা কালাৰত আহিব পাৰিকেইটা আপোনাৰ ৰেডত আছে পাৰিকেইটা ৰঙাত থাকিব কালাৰিং টস দেখাই আছো ৰব কালাৰিং টসৰ দেখাই আছো আৰু এখন আছে ইয়াৰে মেখেলাখন ব্লাউজৰ স্লিপছত থাকিব ধুনিয়া পাৰি এটা প্ৰাইস আহিব 1450 গাড়ী দিয়া কেঁচাপাতৰ সেম কলকা ডিজাইনটো ধুনিয়াকে এইটো এটা কালাৰত কৰা গৈছে ব্ল্যাক এইটো আছে আপোনাৰ ব্ল্যাক আৰু এইটো কালাৰটো গোল্ডেন ইয়েলো হয় বহুত ধুনিয়া গৰ্জিয়াস এইকেইটা জোৰা প্ৰায় মই আনি থাকো মাজে মাজে আৰু যেতিয়াই আনো আপোনালোকে বহুত ভাল সহাৰি দিয়ে বহুত ধুনিয়া এটা সুন্দৰ ৰেসপন্স পাও জোৰাখিনি এইখন আছে ইয়াৰে মেখেলাখন গাড়ী দিয়া কেঁচাপাতৰ প্ৰাইস আহিব 1900 অনলি এইটো স্ক্ৰিনশ্বটটো ৰাখি দিব ইয়াৰে বগাৰ ওপৰতে হয় বেসটো বগাই হয় বাকিখিনি কালাৰ অপচনস পাব বাকিখিনি কালাৰ অপচনস আছে আপোনাৰ খুব ধুনিয়া ধুনিয়া এইটো ব্লু আৰু গোল্ডেন ইয়েলো আপোনালোকৰ যেটো পছন্দৰ ভিতৰত পৰে হেইটোই লব পাৰিব এয়া সক আসলখিনি একদম ধুনিয়াকে হেভি কৈ থাকিব আৰু গাটোটো গটেই সেম ৱৰ্ক হল বডি থাকিব বডি হাগিং হোৱা জোৰা হয় একেবাৰে ধুনিয়া গাত লিপিট খাই থাকিব ফুলি একেবাৰে নাথাকে বহুতে হয়তো ভাবিব পাৰে যে ফুলি থাকিব তেনেকুৱা ফুলি থকা জোৰা একেটা একেবাৰে নহয় প্ৰাইস আহিব 1900 আৰু এইটো কিন্তু কলকাটো নিদি এইটো বুটাটো ঘন কৈ দিয়া গৈছে সেম ওয়ার্কৰ জোৰা হয় বুটাটো ঘন কৈ দিয়া গৈছে কাৰণ কিছুমানে হোল বডি কলকা আমাৰ ইয়াৰে আগতে দেখাওতে কৈছিল যে গটে গাটো কলকা বুটাটো নিদি অকল বুটাৰ ৱৰ্ক কৰি দিব ইয়া কফি আৰু কফি কালাৰ আৰু আপোনাৰ গোল্ডেন ইয়েলো থাকিব আৰু ইয়া সাইড বৰ্ডাৰ সাইড পাৰিকেটা হেভি কৈ আছে আৰু এইখন আহিব ইয়াৰে মেখেলাখন এইটো সেম প্ৰাইস 1900 আৰু এইটো এটা আহিব এটা এইটো পাৰ্পল আৰু ৰেড কম্বিনেশনত আছে পাৰ্পল আৰু ৰেড কম্বিনেশন একদম ধুনিয়া জোৰা হয় গটেই কেইটা পাৰ্টি ওয়্যাৰৰ কাৰণে এইটো সব পাৰ্পল আৰু ৰেড কম্বিনেশন আসলখিনি ধুনিয়াকে হেভি কৈ থাকিব আৰু এখন আছে মেখেলা যেতিয়াই দেখাও কৈয়ে আছো কিন্তু কথাটো হল কি জোৰাখিনি আপোনাৰ সিঙ্গল পিছে আহে আমাৰ এটা পটাককৈ নোহোৱা হৈ যায় এটা স্ক্ৰিনশ্বটটো ৰাখি দিব প্ৰাইস আহিব 1900 টকা এতিয়া বহুত বেছি ধুনিয়া ডিজাইনৰ হেভি ওয়ার্কৰ কেইটামান টস কটন জোৰা লৈ আহিছো হেভি ওয়ার্কৰ কেইটামান টস কটন জোৰা লৈ আহিছো খুব ধুনিয়া হয় ডিজাইনবোৰ টস কটনত আনিছো আপোনালোকে বহুতে বিচাৰি আছিলে হেতু কাৰণত আৰু এয়া সক সাইড পাৰিখিনি একদম ধুনিয়াকে মিহি মিহি থাকিব মুগাৰ ওপৰত আপোনাৰ কফি কালাৰ আৰু এয়া ইয়েলো মিনাটো থাকিব গোল্ডেন ইয়েলো ওপৰত অকল কফি কালাৰৰ কাম আছে একদম টসৰ জোৰা নিচিনা লাগিব বিৰাতে ধুনিয়া হয় সম্পূৰ্ণ গাটোত হেভিকৈ মিনা কৰা গৈছে আৰু বুটাখিনি আছে আৰু ব্লাউজ পিছত আপোনাৰ ধুনিয়াকে মিহিকৈ পাৰি এটা আৰু এখন আহিব ইয়াৰে মেখেলাখন আৰু এই জোৰাটো 1600 টকাতে লব পাৰিব 1600 1600 প্ৰাইসটো আহিব 1600 টকা 1600 স্ক্ৰিনশ্বটটো ৰাখি দিব তাৰ পিছত আৰু এটা দেখাই দিছো তেনেকুৱা টস কটন জোৰা এইটো এটা আছে ৰেড ৰঙাৰ ওপৰত ধুনিয়াকে কৰা আছে সাকচন পাৰিকেটা হৰু কৈ থাকিব টস কটনত বিৰাতে ধুনিয়া একেটা জোৰা আৰু এইখিনি আমি টসৰ ডিজাইন আমি টস কটনত বনাইছো ৰেড ইয়েলো কাম কৰা আছে গটেই কাপোৰজোৰত আৰু এইখন আছে ইয়াৰে সাইড পাৰিকেটা আহিব এনেকুৱাকৈ আৰু এইখন আছে ইয়াৰে মেখেলাখন প্ৰাইস আহিব খুব ধুনিয়া হয় 1600 1600 তাৰ পিছত আকৌ এইটো সাগটা টস কটন মেটেৰিয়েলত এইটো এটা আছে আপোনাৰ এইখিনি মিনা কৰা আছে আৰু কফি কালাৰ পাৰিকেটাৰ কাম আছে আৰু গটে গাটোত আপোনাৰ গজবুটাৰ ডিজাইনটো কাম কৰা থাকিব হোল বডি গজবুটাৰ ডিজাইনটো ৱৰ্ক কৰা গৈছে খুবেই ধুনিয়া হয় মাত্ৰ 1600 টকাত লব পাৰিব হাতে বুৱা ধুনিয়া এইবোৰ টস কটন জোৰা এখন সক মেখেলাখন স্ক্ৰিনশ্বটটো ৰাখি দিব পছন্দৰ ভিতৰত পৰিছে যদি বিৰাতে ধুনিয়া গৰ্জিয়াস হয় জোৰাবোৰ 1600 তাৰ পিছত আকৌ এটা ৰঙাৰ ওপৰত খুব ধুনিয়া জোৰা
টচ কটন মুগা হয় মুগাৰ ওপৰত ৰঙা কাম কৰা গৈছে এই আছে এইটো পাৰি আসলখিনি এটা সাইড পাৰি আৰু গটে গাটোত আপোনাৰ মুগা ৰঙা বুটা থাকিব কাম কৰা আৰু মেখেলাখন আহল বহল সাইড পাৰি আছে আৰু এইখন আছে ইয়াৰে মেখেলাখন প্ৰাইস আহিব 1500 টকা 1500 আৰু এইটো এটা বহুত ধুনিয়া আসলটো চাকচোন ৰঙা কলাৰ কাম কৰা গৈছে গটে গাটোত ৰঙা কলাৰ বুটা কাম কৰা থাকিব আৰু পাৰি কেইটাও ধুনিয়াকে চাওক পাৰি ডিজাইনটো খুব মৰম লগা হয় এইকেইটা সাইড পাৰি আসলৰ ডিজাইনটো যথেষ্ট ধুনিয়া হয় আৰু ব্লাউজৰ স্লিপছত পাৰি এটা থাকিব আৰু এইখন আছে ইয়াৰে মেখেলাখন খুব ধুনিয়া গৰ্জিয়াস হয় এইটো জোৰা প্ৰাইস আহিব আপোনাৰ 1500 স্ক্ৰিনশ্বটটো ৰাখি দিব আকৌ এটা ডাইট টচ কটন জোৰা দেখাইছো হেভি ডিজাইনত এইটো এটা আপোনাৰ কালাৰটো যে ইমান মৰম লগা এই কালাৰটো যেতিয়াই দেখাও আপোনালোকৰ পৰা ইমান এটা ভাল ৰেসপন্স এইটো হেভি কৈ আসলখিনি একদম হেভি কৈ থাকি বুটা কেইটা থাকিব গটে গাটোত ধুনিয়াকে কৰা গৈছে একদম ধুনিয়া হয় জোৰাটো আৰু আপোনাৰ পাৰি কেইটা চাওক খুব ধুনিয়াকে পাৰি কেইটা কৰা গৈছে এইটো এটা বিৰাট ধুনিয়া আপোনাৰ ডাইট টচ কটন জোৰা হয় আৰু ব্লাউজৰ স্লিপছত পাৰি এটা থাকিব এইখন আহিব ইয়াৰে মেখেলাখন এইটো ডিজাইনতে থাকিব প্ৰাইস আহিব 1600 খুব ধুনিয়া গৰ্জিয়াস হয় জোৰাবোৰ এইটো কালাৰবোৰ চাওক আৰু অকমান ভাবিছে যে ফুলি থাকিব নেকি একেবাৰে ফুলি থকা জোৰা নহয় আপোনালোকে যেনেকৈ পিন্ধিব জোৰাবোৰ যেনেকৈ পিন্ধিব সম্পূৰ্ণ গাত তেনেকৈ লাগি থাকিব একদম ধুনিয়াকে লিপিক খাই থাকিব একেবাৰে ফুলি থকা জোৰা নহয় এটা সুন্দৰ কালেকশন বিবি বৰুৱা বাইদেউ মই তোমাৰ পৰা লোৱা কাপোৰ কিজোৰ বহুত ধুনিয়া থ্যাংক ইউ নুনি কটন দেখাবচোন দেখাম ৰব ঠিক আছে বা ওয়াশ কটন দেখাবচোন দেখাম মোক ছোৱালী এজনী দেখাব আনিছে মই ঠগিছে কৈছো কি কলা বা ওবা কটন আচ্ছা সুমি কি কলা বুজি নাপাল ওবা নুনি কটনৰ খৰখৰিয়া মোটা কাপোৰো থাকে নেকি এতিয়া দেখা নোপোৱাকে কব নোৱাৰো নহয় সুমি হোৱাইটত ব্ল্যাক ফুল থকা কাপোৰ চিয়ৰ লম আচ্ছা ঠিক আছে সো বিউটিফুল কালেকশন থ্যাংক ইউ কালি পৰহি ভিতৰত যাম কাপোৰ লবলৈ অংকিতা দাস হাই নিশ্চয় আহিব মোস্ট ওয়েলকাম সকলোকে বহুত জনাইছো সকলোকে স্বাগতম জনাইছো আহিব ইয়া চাওক এইটো এটা আছে টচ কটন মেটেৰিয়েলত এগেইন ধুনিয়া কালাৰ আহিছে সি গ্ৰীন কালাৰৰ ওপৰত আপোনাৰ ধুনিয়াকে ব্ল্যাক আৰু মিনাখিনি চাওক গোল্ডেন ইয়েলো কৰা গৈছে আৰু এইখিনি আসলখিনি বহুত ধুনিয়াকে কৰা গৈছে দেখিছে জোৰাটো আৰু ওপৰত গজবুটাৰ ডিজাইনটো ব্ল্যাকত থাকিব সাইড পাৰিখিনি অকল ব্ল্যাকত আছে এইখিনি আহিব আসল পৰ্চন আৰু আপোনাৰ গটে গাটো ব্ল্যাক আৰু গোল্ডেন ইয়েলো বক কৰা আছে বিৰাট ধুনিয়া জোৰা আহিছে এইটো এটা তাৰ পিছত মেখেলাখন আহিব এনেকুৱাকৈ এয়া চাওক এখন আছে ইয়াৰে মেখেলাখন ধুনিয়া হয় জোৰাটো ৰেডি কৰি লোৱাৰ পিছত খুবেই ধুনিয়া লাগিব আৰু এইটো জোৰা আপোনালোকে মাত্ৰ 1600 টকাতে ল'ব পাৰিব নেক্সট আকৌ এটা টচ কটন মেটেৰিয়েলত এইটো এটা চাব আসলখিনি আপোনাৰ এনেকুৱাকৈ সাইকেল ডিজাইন থাকিব ধুনিয়াকে কৰা ৰেডত আৰু ওপৰত আসলখিনি চাওক এনেকুৱাকৈ সাইকেল ডিজাইন হেভিকৈ কৰা আছে আৰু গটে গাটোত ধুনিয়াকে ৰঙা বুটা কালাৰটো ব্লু কালাৰ হয় স্কাই ব্লু কালাৰ আৰু আপোনাৰ পাৰি কেইটা চাওক ধুনিয়াকে আৰ্নাই ডিজাইনটোৰ পাৰিবোৰ ধুনিয়াকে কৰা আছে আৰু এইখন আছে ব্লাউজ পিছটো অকমান হেভিকৈ থাকিব এইটো ব্লাউজ পিছটো অকমান হেভিকৈ আছে আৰু এইখন আহিব ইয়াৰে মেখেলাখন খুবেই ধুনিয়া এটা জোৰা 1600 টকাত ল'ব পাৰিব টচ কটন মেটেৰিয়েল হয় তাৰ পিছত সেম কালাৰত আকৌ এইটো এটা সেম জোৰা হয় মানে আপোনাৰ ব্লু কালাৰত কফি কাম কৰা গৈছে এইটো ব্লু কালাৰত ধুনিয়াকে কফি কাম কৰা গৈছে এইটো এটা এইটো চাওক ব্লু কালাৰত ধুনিয়াকে কফি কাম কৰা আছে সাইড পাৰিখিনি আপোনাৰ ব্লাউজৰ এইটো ব্লাউজ পিস হয় ব্লাউজ পিসটো দেখিছে না ডাঙৰকৈ থাকিব ন ডাঙৰকৈ থাকিব আৰু গটে গাটো তেনেকুৱাকৈ আপোনাৰ আসলখিনি আৰু গটে গাটো বুটা কাম কৰা আছে মেখেলাখন পাৰি কেইটা চাব এইকেইটা সাইড পাৰি আছে এইকেইটা আহিব ইয়াৰে সাইড পাৰি আৰু এইখন আছে ইয়াৰে মেখেলাখন হেভি হয় মেখেলাখন ধুনিয়াকে হেভি কৈ থাকিব বহুত কমফৰ্টেবল হয় প্ৰাইস আহিব 1600 এইটো কালাৰটো বিৰাট মৰম লগা ডিপ অৰেঞ্জ বহুত ধুনিয়া হয় চাকচোন আসলখিনি কিমান ধুনিয়াকে কৰা গৈছে ইয়াতে আপোনাৰ মাৰুন আৰু ইয়েলো কম্বাইন থাকিব ওপৰত বুটাৰ কাম কৰা গৈছে খুব ধুনিয়াকে ডিপ কালাৰত আছে আৰু ইয়াত সাইড পাৰি কেইটা মাৰুন কালাৰত আহিব খুবেই ধুনিয়া হয় আৰু ব্লাউজ পিস সাইড পাৰি আপোনাৰ এনেকুৱাকৈ আছে আৰু এইখন আছে ইয়াৰে মেখেলাখন প্ৰাইস আহিব 1500 মাত্ৰ 1500 টকা আকৌ এইটো এটা স্কাই ব্লু কালাৰ এইটো ব্লু কালাৰত আছে কফি ইয়েলো কম্বিনেশন
চাকচোন কিমান ধুনিয়া আৰু এইখিনি আপোনাৰ ডিজাইনটো বৰ মৰম লাগিছে দেখিছে ন মিনা কৰা এটা ডিজাইন সুন্দৰ পাৰি কেইটা চাওক মেৰুন কালাৰতে আছে আৰু এই আহিব ওপৰত বুটাৰ কাম এয়া ব্লাউজ পিসৰ স্লিপশট ধুনিয়াকে এটা ধুনিয়া পাৰি আছে আৰু গটেই গাটোত আপোনাৰ এয়া সৰি মেখেলাখন একদম আঠলৈকে এনেকুৱাকৈ হেভিকৈ কাম কৰা থাকিব 1600 টস কটনত আজি একদম নতুন কালেকশন দেখালো ন এটো এটা আহিব এয়া কালাৰটো ডিপ অৰেঞ্জ টু ডিপ শেডত আছে আৰু আৰু আপোনাৰ ওপৰত এনেকুৱাকৈ গছ বুটাৰ ডিজাইনটো কাম কৰা গৈছে খুব মৰম লগা হয় আৰু সাইড পাৰি কেইটা চাওকচোন কিমান ধুনিয়া হয় মিহি মিহি সাইড পাৰি একেবাৰে ধুনিয়া মিহি মিহি সৰু সৰু সাইড পাৰি আৰু এখন আছে ইয়াৰে মেখেলাখন স্ক্ৰিনশ্বটটো ৰাখিব প্ৰাইস আহিব 1600 অনলি আকৌ এটো এটা জোৰা খুব ধুনিয়া জোৰা দেখিছে ন বিৰাট মৰম লগা এইখিনি ডিজাইনটো এনেকুৱাকৈ লতা লতা ডিজাইন কাম কৰা আছে আসলখিনি আৰু পাৰি কেইটা চাওক বিৰাট ধুনিয়াকে কৰা গৈছে আৰু গটে গাটোত আপোনাৰ এই কালাৰটো আপোনাৰ মেৰুন কালাৰ হয় আৰু ব্লাউজৰ স্লিপশটৰ পাৰি আছে আৰু এইখন থাকিব ইয়াৰে মেখেলাখন 1500 স্ক্ৰিনশ্বটটো ৰাখি দিব মানে প্ৰত্যেকটো জোৰা ব্লাউজ উইথ আপোনালোকে যেতিয়া ৰেডি টু ওয়ে কৰি লব খুব দেই বহুত বেছি মৰম লাগিব ব্লাউজৰ লগত প্ৰত্যেকটো জোৰা যেতিয়া ধুনিয়াকে সিলাই মিলাই লব বিৰাটে ধুনিয়া লাগিব যেটা দেখালো টস কটনত এতিয়া আমি কেইটামান বিৰাট ধুনিয়া ধুনিয়া জোৰা আনিছো ওয়াশ কটন মেটেৰিয়েলত এটো চাওকচোন এটো আসলৰ ডিজাইনটো চাওক আৰু এটো পিচ কালাৰত হয় খুব বেছি মৰম লগা এই কালাৰটো বিৰাট ধুনিয়া লাগিছে ইয়াতে এই যে মেহেন্দি গ্ৰীন আৰু এখিনিতে সিলভাৰ আছে এটো আছে এটা পিচ কালাৰ ওয়াশ কটন জোৰা গটে গাটো ধুনিয়াকে আপোনাৰ একদম কামখিনি কৰা আছে আৰু কাম চাওক গটে গাটো হেভি কৈ থাকিব কালাৰটো দেখিছে ন বিৰাট মৰম লগা কালাৰ পিচ কালাৰত আৰু ধুনিয়াকে মিনা কৰা আছে তাৰ পিছত ইয়াতে আপোনাৰ সাইড পাৰি কেইটা চাওক এইকেইটা সাইড পাৰি এটো ব্লাউজ পিস থাকিব কালাৰটো যে কাপোৰজোৰৰ সঁচাই কৈছো মানে গৰমত স্পেশালি এনেকুৱা কালাৰবোৰ পিন্ধিলে কিবা এটা ভাল লাগি যায় এখন মেখেলাখন একদম ধুনিয়াকে ওপৰলৈকে কাম কৰা আছে একদম সফট কোৱালিটিৰ কাপোৰ হয় পিন্ধিও বহুত আৰামদায়ক প্ৰাইস আহিব মাত্ৰ 1600 1600 হাতে বোৱা জোৰা হয় সম্পূৰ্ণ ধুনিয়াকে হাতে বোৱা জোৰা হয় নেক্সট আহিব আকৌ এটা ধুনিয়া ওয়াশ কটন জোৰা দেখাই দিছো এটো আছে মেহেন্দি গ্ৰীন কালাৰত আপোনাৰ বহুত ওয়াশ কটন কালেকশন আহিছে গটিকে আপোনালোকে যদি ভিজিট কৰিম বুলি ভাবিছে কাৰণ আমাৰ যিখিনি ওয়াশ কটন अवेलेबल হৈছে আহিছে নতুনকৈ কোৱালিটি আপোনালোকে অকন বেলেগ পাব কাৰণ আমি সদায় ট্রাই কৰি আছো ওয়াশ কটন খিনি বা বাকি জোৰাবোৰৰ কোৱালিটি খিনি ট্রাই মানে হেৰি কৰিব মানে কোৱালিটি খিনি যাতে আপোনালোকে অলপ বেলেগ পায় ঠিক আছে এটো সাগতে গাটো ধুনিয়াকে আৰু পিন্ধি যে আপোনালোকে কিমান বেছি কমফৰ্ট পাব এটো চাকচোন কিমান হেভি ওয়ার্ক কৰা গৈছে এয়া আহিব এনেকুৱাকৈ পাৰি কেইটা আছে কালাৰটো দেখিছো পিংক কালাৰত পাৰিবোৰ থাকিব এখন আছে ইয়াৰে মেখেলাখন 1600 খুব ধুনিয়া এইবোৰ একেবাৰে নিউ ডিজাইন নতুন ডিজাইন এটো আহিব এটা ওয়াশ কটন জোৰা পিংক কালাৰত আছে এই কালাৰটো ইমান মৰম লাগে আপোনাৰ চাওক এই বুটাটো দেখি জানো মিনা কৰা বুটা হয় আৰু গটে গাটোত দুটা কালাৰ কম্বিনেশনত আছে যথেষ্ট এটা ধুনিয়া জোৰা আৰু সাইড পাৰি কেইটা গটে জোৰাটো যেতিয়া ধুনিয়াকে ৰেডি কৰি লব একদম হাজাৰী বুটা বুলি কয় আমি ঘন কৈ ওয়ার্ক কৰা গৈছে হোল বডি আৰু ইয়াৰ একেটা সাইড পাৰি ব্লাউজ পিস আহিব এনেকুৱাকৈ আৰু মেখেলাখন চাওক এনেকুৱাকৈ আছে এইখন আহিব মেখেলা দেখিছে না জোৰাটো 1600 কিমান বেছি ধুনিয়া এটা জোৰা হয় আৰু কালাৰটো যে কি মিঠা কালাৰ কি কম আৰু গৰমত স্পেশালি পিন্ধিব এনেকুৱা কালাৰবোৰ আমাৰ এলাহে নালাগে আৰু এটা একদম ইউনিক কালাৰ আপোনালোকক দেখাই দিছো একেবাৰে কালাৰটো আপোনাৰ কি কালাৰ বুলি কও ঠিক অহা নাই কিন্তু সোভাৰ কালাৰ হয় বৰ্তমান এনেকুৱা সোভাৰ কালাৰবোৰ খুব ট্ৰেন্ডত চলি আছে দেখিছে ন এই ডিজাইনটো আৰু ইয়াত আপোনাৰ ইয়া মুগা কালাৰ উটা ওয়ার্ক কৰা গৈছে সেম অকমান আগতে যেটো ডিজাইন দেখালো সেম ডিজাইন হয় পাৰি কেইটা চাব এনেকুৱাকৈ আছে আৰু এই অকমান আগতে পিংক কালাৰ জোৰ দেখালো এটো কালাৰটো সোভাৰ কালাৰ বিৰাট ধুনিয়া হয় বহুত গর্জিয়াস লাগে এনেকুৱা কালাৰবোৰ আজিকালি খুব ট্ৰেন্ডত চলিছে বহুতে ভাল পায় কিন্তু নেক্সট আহিব এটা কলকা বুটা কাম কৰা পিংক কালাৰৰ জোৰা এটো চাওক কমেন্ট খিনি পঢ়িব নাপালে বেয়া লাগে মোৰ
পাট কটন আছে নে পাট কটন নহব অসম কালাৰ কম্বিনেশন থ্যাংক ইউ তাৰ পিছত আপোনাৰ বৰ ধুনীয়া কালেকশন বন্দিতা গোস্বামী থ্যাংক ইউ গৰ্জিয়াস কালেকশন থ্যাংক ইউ আজি হ্যান্ডমেড মিক্স পাট দেখাব আনিছো দেখাম নিশ্চয় এইটো চাওক কিছুমান মানে সমস্যা নাভাবা নিশ্চিন্তা সমস্যা আহি যায় ঠিক আছে বাৰু তথাপিতো ধৰক কমেন্টখিনি পঢ়ি মাজে মাজে লাইভটো কৰিলে মই কয় ন আপোনালোকৰ মাজত থাকি কাপোৰ দেখাই আছো কথাও পাতি আছো তেনেকুৱা এটা ভাল লাগে আৰু এতিয়া কমেন্টখিনি পঢ়িব পৰা নাই কাৰণে তেনেকুৱা লাগি আছে আৰু আপোনালোকক কি বিচাৰিছে মই ধৰক মই নিজে যিখিনি আপোনালোকৰ কাৰণে আছে সেইখিনি দেখাই আছো এইটো এটা আহিব ৱাছ কটন জোৰা তেনেকুৱা প্ৰাইস আহিব 1600 একদম কোৱালিটি এইখিনি যে দেখাই আছো ৱাছ কটন খিনি একদম প্ৰিমিয়াম হয় আপোনালোকৰ ইমান বেছি ধুনীয়া চাকচন এইটো কালাৰটো কিমান মৰম লাগিছে আৰু ডিজাইনটো দেখিছে ন গটে গাটো ধুনীয়াকে হোল বডি ওয়ার্ক আহিছে হোল বডি ওয়ার্ক আছে সি গ্ৰীন কালাৰত আপোনাৰ তিনিটা কালাৰ কাম কৰা গৈছে পাৰি কেটা আহিব আৰু এখন আছে ইয়াৰে মেখেলাখন কালাৰ চাওক ডিজাইন চাওক এইবোৰ আপোনালোকে সদায় পিন্ধিব পাৰিব আৰু যদি উপহাৰ দিব বিচাৰিছে গিফট হিচাপে দিব পাৰিব এইটো এটা আছে আপোনাৰ ওপৰত সৰু বুটাৰ কাম থাকিব 1550 এয়া সাইড পাৰি এখন আছে ইয়াৰে মেখেলাখন 1550 টকা এক্সট্ৰা শিপিং চাৰ্জ কিন্তু নাথাকে শিপিংটো আমাৰ তাতে আপোনাৰ 1550 হয় আৰু বহুতে শিপিংৰ কথা সুধি থাকে কাৰণে কৈ আছো আমাৰটো এক্সট্ৰা শিপিং অসমৰ ভিতৰত পে কৰিব নালাগে ঠিক আছে 1550 আপোনালোকে পে কৰিব লাগিব অকল আউট অফ আসাম ঠিক আছে আউট অফ আসাম যদি আপোনালোকে লব বিচাৰে তেতিয়াহে ধৰক এটা এক্সট্ৰা শিপিং চাৰ্জ এটা আহিব অসমৰ বাহিৰত এয়া আহিব এটা সাইড বৰ্ডাৰ আৰু এখন আছে ইয়াৰে মেখেলাখন দেখিছে না কি মৰম লগা কালাৰ প্ৰত্যেকটো কালাৰ ইয়েলো আৰু আপোনাৰ সিলভাৰ গুনা ওয়ার্ক কৰা আছে নেক্সট আহিব এইটো এটা সব কি যে গর্জিয়াস কালার ল্যাভেন্ডার কালারত মাল্টি কালার ওয়ার্ক কৰা গৈছে দেখিছে না মাল্টি কালার ওয়ার্ক কৰা আছে আৰু পাৰি গিটা সব সাইড বৰ্ডাৰ এটা বিৰাট ধুনিয়া কাৰণ সাইড পাৰিখিনি আপুনি যেতিয়া ৰেডি কৰি লব কিছু ধুনিয়া হৈ উঠিব এখন আছে ইয়াৰে মেখেলাখন বহুত কেটা কালাৰ ইয়াত কম্বাইন কৰা গৈছে খুব মৰম লাগিছে সেইমে হয় আসলখিনি বেলেগ হয় একেই জোৰা এইখিনি পৰ্চন আপোনাৰ বেলেগ অকমান আগতে যেটো জোৰা দেখালো সেম হেটোৱে হয় এটো অকল আসলখিনি পাৰি কিটা বেলেগ আৰু আসল পৰ্চনখিনি আপোনাৰ বেলেগ হয় এইটো 1600 মাল্টি কালাৰ বকত আকৌ এটো এটা কালাৰ সেম ডিজাইনটো একেই হয় এইটো আপোনাৰ একদম লাইট শেডত আছে তাতে কফি আৰু গোল্ডেন ইয়েলো বক কৰা গৈছে এইটো চাক এনেকৈ থাকিব যথেষ্ট এটা ধুনিয়া ডিজাইন আৰু কালাৰ আৰু পাৰি কেইটা চাব ইয়েলো কালাৰত আছে পাৰি কেইটা আৰু এখন আছে ইয়াৰে মেখেলাখন প্ৰাইস আহিব 1600 বিৰাট বেছি ধুনিয়া গৰ্জিয়াস জোৰা হয় এটা আকৌ এইটো এটা ডিজাইন আমি নুনি কটনত বনাইছিলো এতিয়া আমি ওয়াশ কটনত বনাইছো এইটো চাক দেখিছে না পিংক আৰু ইয়েলো কাম কৰা গটে গাটো ধুনিয়াকে সেম ওয়ার্ক আহিব আপোনাৰ সাইড পাৰিখিনি চাক ইয়েলো একিটা সাইড পাৰি আৰু এয়া মেখেলাখন 1600 খুব ধুনিয়া ধুনিয়া আৰু কোৱালিটি প্ৰত্যেকটো জোৰাৰ আপোনালোকে বিৰাটে বেছি ভাল পাব এইটো এটা কি মৰম লগা কালাৰ আহিছে সব অৰেঞ্জ এটো আপোনাৰ পাৰ্পল আৰু সিলভাৰ বুটা আৰু গটে এই বুটাৰ ডিজাইনটো অকমান বেলেগ হয় বুটাটো অকমান বেলেগকৈ কৰা গৈছে নরমাল নহয় এটো অকমান হেভি ওয়ার্কৰে বুটা হয় ডিজাইনটো হেতু চাক আৰু পাৰিকিটা অকল সিলভাৰ আৰু এখন আছে ইয়াৰে মেখেলাখন 1600 এটো বিৰাট ধুনিয়া কালাৰ দেই এটো অৰেঞ্জ কালাৰত পাৰ্পল আৰু সিলভাৰ কম্বাইন কৰা গৈছে তাৰ পিছত এটো এটা আছে গ্ৰে কালাৰ এটো গ্ৰেৰ ওপৰত আছে সিলভাৰ ৰেড আৰু গ্ৰীন ওয়ার্ক কৰা গৈছে আৰু পাৰিকিটা এই ৰেডত থাকিব আৰু এখন আছে ইয়াৰে মেখেলাখন এইটো প্ৰাইস আহিব 1600 আৰু কপৌ ফুলৰ ডিজাইনত আনিছো ওয়াশ কটন এইটো কালাৰটো আমি হোৱাইটত বনাই আছিলো এতিয়া বেলেগ বেলেগ কালাৰত বনাব আৰম্ভ কৰি দিছো এইটো এটা চাওক খুব ধুনিয়া কালাৰ সি গ্ৰীনৰ ওপৰত আছে এনেকুৱাকৈ আপোনাৰ কপৌ ফুলৰ ডিজাইনটো পাৰি কেইটা এনেকুৱাকৈ ইয়েলো কালাৰত থাকিব আৰু এখন আছে ইয়াৰে মেখেলাখন
এটো বিৰাট ধুনিয়া আমি সি গ্ৰীন কালাৰত বনাই দিছো আপোনালোকৰ কাৰণে কপৌ ফুলৰ ডিজাইনটো এটো চাওকচোন টছত বনোৱা হয় এনেকুৱা কপৌ ফুল মিনা কৰা কপৌ ফুল বুলি কও কাৰণ দুটা কালাৰ ইয়াত কৰা গৈছে মিনা কৰি দিয়া গৈছে তাৰ পিছত এটো এটা বিৰাট ধুনিয়া কম্বিনেশন কালাৰ এটো চাক খুব ধুনিয়া কালাৰ কম্বিনেশন নেভি ব্লু কালাৰ আৰু ইয়েলো ওয়ার্ক কৰা গৈছে ইয়াতে দেখিছে ন নেভি ব্লু কালাৰ আৰু ইয়েলো ওয়ার্ক কৰা গৈছে এই ডিজাইনটো খুবেই ধুনিয়া হয় জোৰাটো চাওক খুব মৰম লগা ম্যাচিং কম্বিনেশন পাৰি কিটা চাওক এনেকুৱা কৈ আহিব আৰু এখন আছে ইয়াৰে মেখেলাখন দেখিছে ন কিমান গৰ্জিয়াস হয় জোৰাটো প্ৰাইস আহিব আপোনাৰ 1600 এয়া স্ক্ৰিনশ্বটটো ৰাখি দিব যদিহে পছন্দ ভিতৰত পৰিছে আকৌ এটা ধুনিয়া জোৰা এইটো কালাৰটো মই এই জোৰাটো যেতিয়া এবাৰ দেখাইছিলো মই বহুত ৰিফান্ড কৰিছো এইটো জোৰা মোৰ মনত আছে ইমান বেছি ধুনিয়া কাৰণটো মিনা কৰা বুটা হয় এই বুটাটো মিনা কৰা হয় দুটা কালাৰ ইয়াত কম্বাইন কৰা গৈছে আৰু যেতিয়া দুটা কালাৰ কম্বাইন কৰা যায় জোৰাটো বিৰাট ধুনিয়া হৈ উঠে আৰু এইটো জোৰা মই যেতিয়া ফাৰ্স্ট টাইম দেখাইছিলো তেতিয়া ধৰক পিছও বহুত নাছিলে ৰিফান্ডও কৰা গৈছিল এইটো চা একিটা সাইড পাৰি আৰু এখন আছে ইয়াৰে মেখেলাখন খুব গৰ্জিয়াস হয় জোৰাটো 1600 এখানে আছে এইটো চা স্ক্রিনশটটো ৰাখি দিব বিৰাট ধুনিয়া হয় প্ৰাইস আহিব মাত্ৰ 1600 টকা 1600 অনলি নেক্সট আহিব এইটো এবোৰ কালাৰ আপোনালোকে চাওকচোন কালাৰবোৰ এবাৰ চাব জোৰাবোৰ চাব এইবোৰ পছন্দ নকৰবলগা জোৰা নেকি চাওকচোন কিমান ধুনিয়া কৰি আৰু ম্যাচিং বিলাক কৰা গৈছে ডিজাইনবোৰ আপোনালোকে চাওকচোন ইউনিক হয় না নহয় আৰু কিমান হেভি ওয়ার্ক কৰা গৈছে প্ৰত্যেকটো জোৰাতে কিমান ধুনিয়াকে হেভি কৈ কাম কৰা গৈছে ইয়া সাইড পাৰিখিনি চাওকচোন প্ৰত্যেকটো সাইড পাৰিৰ ডিজাইন চাওক আপোনালোকে ইমান ধুনিয়া ধুনিয়া জোৰা কেনেকৈ নুৰুৱাকে থাকিব হয় না নহয় এখন আছে ইয়াৰে মেখেলাখন এইটো জোৰা যেতিয়া বনাই মিলাই পিন্ধিব কিমান যে ধুনিয়া লাগিব 1600 আৰু এয়া চাওক এইটো আছে পিংক কালাৰত পিংকৰ ওপৰত সেম মিনা ওয়ার্ক কৰা জোৰা এইটো চাওকচোন কিমান ধুনিয়াকৈ কিমান দুটা কালাৰ ম্যাচিং কৰা গৈছে দেখিছে ন দুটা কালাৰ লক কৰি বোৱা গৈছে এটা বুটাতে আমি হেখিনিক আমি দুটা কালাৰ যেতিয়া ম্যাচ কৰা হয় মিনা কৰা বুলি কও দুটা তিনিটা চাৰিটা কালাৰ এয়া সাইড পাৰি কেটা চাওকচোন কিমান ধুনিয়াকৈ কৰা গৈছে সাইড পাৰি ডিজাইনটো চাওক আৰু ব্লাউজ উইথ আপোনালোকে যেতিয়া সিলাই মিলাই প্ৰত্যেকটো জোৰা পিন্ধিব কি যে ধুনিয়া লাগিব এইটো চাওক এখন আহিব মেখেলাখন প্ৰাইস আহিব 1600 এইটো এটা জোৰা আপোনাৰ ওয়াশ কটনত এইটো কালাৰ চাওক ইয়াতে আপোনাৰ কেইটা কালাৰ কাম কৰা গৈছে তিনিটা কালাৰ চাৰিটা কালাৰ ৰঙাও আছে এটা গতিকে চাওকচোন এটা জোৰাতে মাল্টি কালাৰ ওয়ার্ক বহুত কেইটা কালাৰ কাম মুগা কালাৰ হয় কালাৰটো কিমান ধুনিয়া আৰু ওয়াশ কটনত মুগা কালাৰ বহুতে বিচাৰি আছিলে পটাকে ফটো দিব নোৱাৰো আমি সেই কাৰণে পটাপট লাইভতে দেখাই দিও এয়া চাওক 1600 তাৰ পিছত এইটো এটা আছে কালাৰ একেবাৰে ইউনিক কালাৰ অকমান ব্লু টাইপ গ্ৰে টাইপ তেনেকুৱা আৰু ইয়াতে কামখিনি যে কৰা গৈছে এই কালাৰটো চাওক এই বহুত ধুনিয়া কালাৰ এইটো নতুন কালাৰ এটা ওলাইছে এই ম্যাচিং কালাৰটো নতুনকৈ আপোনাৰ বিশেষকৈ কামবিলাক কৰা যায় এইটো চাওক এতে আপোনাৰ গ্ৰেও নহয় ব্লু এটা শেড এটা আছে আৰু এয়া চাওক এয়া সাইড পাৰিখিনি পিংকত আছে এয়া এটা চাওক মাল্টি কালাৰ কাম কৰা গৈছে ডিজাইনবোৰ বিৰাট ধুনিয়া প্ৰত্যেকটো জোৰা আৰু সেম হেভি ওয়ার্ক হোল বডি আছে গটে গাটোত আপোনাৰ সেম ওয়ার্ক কৰা আছে 1600 হয় এইটো এটা নতুন জোৰা আহিছে বাদামী কালাৰ ইমান বেছি ডিমান্ড থকা কালাৰ এইটো বাদামী এইটো চাগে দুটা কালাৰ ম্যাচিং কৰা গৈছে এইটো আপোনাৰ আসলখিনি পিংক ওয়ার্কত আছে আৰু পাৰি কিটা চাওক এইকিটা সাইড পাৰি আছে আৰু এখন আহিব ইয়াৰে মেখেলাখন নিশ্চয় কনফিউজ হৈছে ন কোনটো লও কোনটো নলও এনেকুৱা কনফিউজন নিশ্চয় আহি গৈছে এইটো এটা আপোনাৰ ওয়াশ কটন জোৰা রোজ ডিজাইনত আহিব আৰু পাৰি কেইটা আছে এনেকুৱাকৈ ব্ল্যাক কালাৰ লাইট শেডত আছে 1450 এইটো ধুনিয়া হয় 1450 টকা এগেইন মানে এইফালে থোৱা নেক্সট আহিব এইটো আছে সি গ্ৰীন কালাৰত ওপৰত আপোনাৰ ধুনিয়াকে বুটাবোৰ আছে আসলখিনি মিনা কৰা রোজ ডিজাইন গোলাপ ফুলৰ ডিজাইনটো ধুনিয়াকে মিনা কৰা গৈছে সাইড পাৰিখিনি ব্ল্যাকত আহিব আৰু
এইখন আহিব ইয়াৰে মেখেলাখন আৰু প্ৰত্যেকটো যোৰা সুন্দৰ হাতে বোৱা যোৰা হয় হাতে ঘুৰোৱা হাতে বোৱা যোৰা পিন্ধি বহুত আৰাম পাব প্ৰাইস আহিব 1600 কি হ'ব এইটো এটা কালাৰ চাওক কিমান বেছি মৰম লগা কালাৰ তাৰ পিছত ইয়াতে পাৰি কিটা ৰঙাত আছে আৰু বগা মিনা খৰা থাকিব আৰু এইখন আছে ইয়াৰে মেখেলাখন আপোনালোকৰ যদি গিফট দিব লগিয়া আছে একেটা জাকে নিদিলে বহুত বেছি ভাল পাব আৰু ডিজাইনবোৰ দেখিতো একদম দিল খুশ হৈ যাব লগা লগ আপোনাৰ কব সঁচাই কিমান ধুনিয়া জোৰা দিছে আৰু নিজৰ ধৰকটো ভাল লাগিবই নিজে পিন্ধোতে পূজা ধৰক গিফট দিব আমাক ভাল ভাল জোৰা লাগে ন এই আছে প্ৰাইস আহিব 1450 1450 টকা আপুনি পিন্ধি থকা কাপোৰজোৰৰ দৰে পামনে মোৰ জোৰৰ নিচিনা আছে কিন্তু সেম কম্বিনেশন নহব অৰ্গানজা হয় ইউনিক কালেকশন ওয়াশ কটন মই পিন্ধাৰ নিচিনা আছে বহুত ধুনিয়া ধুনিয়া জোৰা আছে কিন্তু ধৰক মই পিন্ধাজোৰ সেম কম্বিনেশনটো নহব আপোনাৰ তেনেকুৱা ডিজাইনো পাব কালাৰবোৰ বেলেগ বেলেগ আছে ঠিক আছে এইটো এটা প্ৰাইস আহিব 1450 এইটো কিন্তু মই পিন্ধাটো যাতে কোনে অৰ্ডাৰ প্লেস নকৰে এইটো নহব এইটো তো ষ্টক আউট হৈ গৈছে এইটো এইটো এটা আছে আপোনাৰ 1450 ওয়াশ কটনৰ বিৰাট ধুনিয়া ধুনিয়া জোৰা এইখিনি এই কালাৰটো কি মৰম লাগিছে আৰু ব্লাউজ পিসটো অকমান ডিজাইন কৰি দিছে দে এইটোত এইটো সাকচোন ব্লাউজ পিসত এইখিনি থাকি ওপৰত তেনেকুৱাকৈ ধুনিয়াকৈ আছে অকমান কিন্তু ডাইৰেক্ট বুই দিয়া হৈছে হালত এয়া প্ৰাইস আহিব 1450 দেই লাষ্ট টাইম যেটা দেখালো প্ৰাইস আহিব 1450 এতিয়া আমি নতুন নতুন ডিজাইনৰ ষ্টেপল কটন জোৰা দেখাম একদম নতুন ডিজাইন হয় নতুন কালেকশন হয় স্পেশাল ফৰ দুৰ্গা পূজা একদম ধুনিয়া ধুনিয়া জোৰা এইবোৰ আমি স্পেশাল ফৰ দুৰ্গা পূজাৰ কাৰণে আনিছো এয়া চাওক এইটো এটা আহিব একদম ধুনিয়া ব্ল্যাক কালার হয় আৰু ইয়াত যিখিনি কালাৰ মেচিং কৰা গৈছে ইয়া চাওক এই ধুনিয়াকে কালাৰ মেচিং বোৰ চাব এইটো ব্ল্যাকত বিৰাট ধুনিয়া দুৰ্গা পূজা স্পেশাল জোৰা আহিছে আৰু আপোনাৰ একেবাৰে প্ৰিমিয়াম কোৱালিটি আৰু সব পাৰি কেইটা সব ৰেডি কৰি লয় দেখাব পাৰিলটো মজা হল এখন আহিব মেখেলাখন ব্ল্যাকত আহিছে এইটো খুব ধুনিয়া জোৰা প্ৰাইস আহিব 1600 খুব গৰ্জিয়াস এইটো ব্ল্যাকৰ ওপৰত এটা বিৰাট ধুনিয়া বুটা কালাৰ দেখাই দিছো এইটো সব ইয়াৰ ওপৰত যেটো কালাৰ কাম কৰা গৈছে চাওকচোন কি ধুনিয়া কালাৰ এইটো বক কৰা গৈছে একেবাৰে ইউনিক কালাৰ হয় এইটো কি কালাৰ বুলি কয় অকমান পিচ টাইপৰ কালাৰ হয় এইটো ইয়াৰ ওপৰত যেটো আৰু ডিজাইনটো দেখিছে আসলে তেনেকুৱাকৈ মিনা কৰা থাকিব আৰু কাপোৰজোৰ ষ্টিল কালাৰত আছে বিৰাট ধুনিয়া লাগিব একেবাৰে আনকমন লাগিব এই জোৰাটো যেতিয়া ৰেডি টু ওয়্যাৰ কৰি সাইড পাৰি পিন্ধিব সঁচাই কৈছো এটা আনকমন জোৰা পিন্ধা ফিল আহিব এইটো সব প্ৰাইস আহিব 1600 এটা আমি মেখেলাখন হেভি আছে হাজাৰী বুটা কাম কৰা আছে এইটো আৰু আসলখিনি সব এনেকুৱাকৈ থাকিব গতে গাটোত হাজাৰী বুটা কাম সাইড পাৰিখিনি সৰু সৰুকৈ আছে আৰু মেখেলাখন এইটো ব্লাউজ পিসটো হেভি আছে আপোনাৰ ব্লাউজ পিসটো হেভি কৈ কৰা থাকিব দেখিছে ন ব্লাউজ পিসটো হেভি আছে আৰু আসলখিনি মেখেলাখন আঠুলৈকে ওয়ার্ক থাকিব এইটো ব্ৰকেট ডিজাইনত আহিব জোৰাটো ষ্টেপল কটনৰ ব্ৰকেট হয় সাদৰখনতো কিন্তু উকা নহয় ব্ৰকেট হলে সাদৰ উকা থাকে স্পেশালি মেখেলাখন ব্ৰকেট টাইপত ওপৰলৈকে কাম কৰা আছে 1600 ব্লাউজটো চাও ব্লাউজটো অকমান হেভি কৈ ৰাখিছো সেম এইটো এটা আছে আপোনাৰ তেনেকুৱা জোৰা এইটো এটা কালাৰ আছে তেনেকুৱা মেখেলা হেভিৰ জোৰা ব্ৰকেট ডিজাইনৰ অকন ব্লাউজটো হেভি আছে সাইড পাৰি কেটা একদম মিহি মিহি সৰু সৰু সাইড পাৰি দিছো আৰু ইয়া চাওক এইকেইটা আপোনাৰ এইবোৰ জোৰা ধুনিয়াকে যদি আমি নোৱাৰিলো আৰু কাৰণ পটাপট সময়ৰ কাৰণে আমি পটাপট দেখাই দিছো ৰেডি কৰি ললে জোৰাবোৰ বিৰাট গৰ্জিয়াস লাগিব এইখন সব মেখেলাখন আৰু মিনা কৰা হয় মিনা কৰা গৈছে ঠিক আছে 1600 এইটো ব্ৰকেট ডিজাইনত এইটোটা আহিব আপোনাৰ খিসাৰ কামত আছে এইটো এটা জোৰা ধুনিয়াকে কিং খাপ ডিজাইনটো ষ্টেপলৰ ওপৰত কৰা গৈছে এইকেইটা সাইড পাৰি ধুনিয়াকে ঘিসা ওয়াৰ্কত আহিব পাৰ্পল কালাৰত আপোনাৰ ধুনিয়াকে ঘিসা কাম কৰা গৈছে আৰু ব্লাউজ পিসটো এইটো ব্লাউজৰ স্লিভছত পাৰি এটা আছে খুব ধুনিয়া মৰম লগা হয় আৰু এখন আহিব ইয়াৰে মেখেলাখন 1550 টকা 1550 रुपीस এইটো খুব ধুনিয়া জোৰা চাওক বহুত গৰ্জিয়াস লাগিব ৰেডি টু ওয়্যাৰ কৰি লোৱাৰ পিছত এয়া ঘিসা ওয়াৰ্ক আছে 1550 1550 টকা এইটো এটা আছে ৰানী পিংক হট পিংকত এইটো সব সেম ডিজাইন ঘিসা ওয়াৰ্কৰ জোৰা হট পিংকত আহিব সাইড পাৰি কিটা সৰু সৰুকৈ আছে আৰু মেখেলাখন আছে এয়া সাইড ব্লাউজ পিস আৰু এখন আছে ইয়াৰে মেখেলাখন 1550 1550 টকা ঘিসা ওয়াৰ্কত আছে খুব মৰম লগা জোৰা
ৰাণী পিংকত আহিব ফিক্স পাৰি ৱৰ্কৰ এটা জোৰা দেখাই দিছো এই ডিজাইনটো চাওক কিমান ধুনীয়াকে আপোনাৰ মিনা কৰা গৈছে দেখিছে ন বুটাটোত ফিক্স পাৰি হয় এইটো ফিক্স পাৰি ষ্টেপল কটন এক্সট্ৰা পাৰি আছে ইয়াতে আপুনি সাইডত পাৰি লগাব পাৰিব আৰু ডিজাইনটো এনেকুৱাকৈ কৰা গৈছে ফিক্স পাৰি ডিজাইন কৰা গৈছে সব মই খুলি দেখাইছো যেটো অকমান ডিফাৰেন্ট হয় ডিজাইনটো এক্সট্ৰা পাৰিও আছে আপোনাৰ আৰু বুটাটো মিনা কৰা ধুনীয়াকে বহুত ধুনীয়াকে কাম কৰা গৈছে আৰু মেখেলাখন চাওক ব্লাউজ পিস স্লিপশট পাৰি আৰু এখন আহিব ইয়াৰে মেখেলাখনৰ কিমান হেভি দেখিছে ন কিমান কাম কৰা আছে এয়া চাওক চাদৰখনৰ হেভি কৈ কৰা থাকিব 1600 এক্সট্ৰা পাৰিও আছে আৰু এইটো সেম ডিজাইনৰ জোৰা নেভি ব্লু কালাৰত আহিব ফিক্স পাৰি ৱৰ্কৰ ষ্টেপল কটন ফিক্স পাৰি ৱৰ্ক থাকি আপোনাৰ এক্সট্ৰা পাৰি আছে দেই পাৰিখিনিও ধুনীয়াকে ইচ্ছা কৰিলে লগাব পাৰিব ইচ্ছা নকৰিলে নলগালেও আপোনালোকে ধুনীয়াকে ব্লাউজতো ধুনীয়াকে ডিজাইন কৰিব পাৰিব এইটো ব্লাউজ পিস আৰু এখন চাওক মেখেলা একদম আঁঠুলৈকে কামখিনি কৰা আছে এইটো 1600 ষ্টেপল কটনৰ সেম এইটো ফিক্স পাৰি ৱৰ্কৰ সেম ডিজাইন হয় কালাৰটো অকমান গোল্ডেন কালাৰত আছে এয়া একদম ডিপ গ্ৰীন কাম কৰা গৈছে এইটো ডিপ গ্ৰীন ৱৰ্কৰ জোৰা এইটো চা ফিক্স পাৰি কাম কৰা ফিক্স পাৰি মানে মাজতো আপোনাৰ কামখিনি থাকিব ষ্টেপল কটনৰ মাজত সাউন্ডটো আহি আছে ন এটো জ্বলি আছে ন সাউন্ডটো ক্লিয়াৰ আহি আছে নে জনাই দিয়কচোন ৰিসেন্ট লাইভটো দেখোন অহাই নাই ইয়াতে আহি আছে এইটো চাকচোন জোৰাটো খুব ধুনীয়া হয় গৰ্জিয়াস হয় আপোনাৰ ষ্টেপল কটন একদম ধুনীয়াকে প্ৰিমিয়াম কোৱালিটি সাইড পাৰিখিনি এক্সট্ৰা আছে ব্লাউজৰ স্লিভছত পাৰি আছে আৰু এখন আহিব ইয়াৰে মেখেলাখন ধুনীয়াকে ৰেডি কৰাৰ পিছত জোৰাবোৰ এইটো গ্ৰীন ব্ল্যাক যেন লাগিছে না এইটো কিন্তু গ্ৰীন হয় 1600 এইটো গ্ৰীন কালাৰত আছে তাৰ পিছত বিৰাট ধুনীয়াকে চেক কৰি আকৌ আপোনাৰ মানে এই হাজাৰী বুটা কাম কৰা হৈছে জোৰাটোত খুব ধুনীয়াকে আৰু এই কম্বিনেশনটো বিৰাট ধুনীয়া লাগিছে ইয়াত এইটো দেখিছে ন কালাৰটো যে নতুন একেবাৰে কালাৰ নিউ কালাৰ এটা এইটো কালাৰত আৰু একদম ধুনীয়া ইয়েলো আপোনাৰ এনেকুৱা ইয়েলো কালাৰ বহুতে বিচাৰি থাকে আৰু ইয়াত মেখেলাখন আপোনাৰ ব্লাউজ পিসটো এয়া ব্লাউজ পিস সাইড পাৰি চাওক একদম নিউ কালাৰ এটা একদম নতুন কালাৰ এটা আৰু মেখেলাখন একদম ধুনীয়াকে আপোনাৰ হেভি থাকিব ইয়াত একদম আপোনাৰ আঁঠুৰ বকলৈকে কাম কৰা আছে এয়া প্ৰাইস আহিব 1600 কালাৰটো দেখিছে কিমান মৰম লগা কালাৰ জোৰাটোৰ এইটো বহুত ধুনীয়া এটা জোৰা ষ্টেপলৰ আৰু একদম ধুনীয়াকে প্ৰিমিয়াম কোৱালিটি হয় সেম এইটো তেনেকুৱা মেখেলা হেভিৰে জোৰা হয় এইটো গ্ৰীনত আছে এয়া চাওক এইটো গ্ৰীন কালাৰত হাজাৰী বুটাবোৰ দেখিছে কিমান ঘনকে হেভি কৈ কাম কৰা গৈছে বুটাৰ কামখিনি তাৰ পিছত একেটা সাইড পাৰি কেইটা আপোনাৰ পাৰি ব্লাউজ পিস আৰু মেখেলাখন চাওক একদম ফুল হেভি হয় আঁঠু পাৰ হৈ যাব আপোনাৰ ইমান ধুনীয়াকে হেভি কৈ কামখিনি কৰি দিয়া গৈছে মেখেলাখনৰ নিশ্চয় আঁঠু পাৰ হৈ যাব এইটো পিকক কালাৰ হয় পিকক গ্ৰীন স্ক্ৰিনশ্বটটো ৰাখি দিব 1600 এটা বিৰাট মৰম লগা কালাৰ এই কালাৰটো সব খুব ধুনীয়া এটা কালাৰ ব্ল্যাক আৰু ইয়াতে আপোনাৰ ব্ল্যাক আৰু পিংক কাম কৰা গৈছে এইটো কিছু মৰম লগা কালাৰ এইটো সেম আপোনাৰ মেখেলা হেভি সাইড পাৰিখিনি আপোনাৰ পিংকত আছে বহুত এটা আছে এইটো পিস পিংকত আহিব আৰু এখন আছে ইয়াৰে মেখেলা একদম হেভি কৈ থাকিব প্ৰাইস আহিব জোৰাটো চাওক কিমান ধুনীয়া জোৰা কালাৰটো দেখিছে কিছু মৰম লগা কালাৰ 1600 এইটো এটা ষ্টেপলৰ জোৰা আপোনাৰ গ্ৰে কালাৰ তো উলাই দিয়াচোন বাজিল নহয় আৰু
এইটো চাওক কালাৰটো এই জোৰাটো মই এবাৰ দেখাইছিলো এইটো বিৰাটে ধুনীয়া এটা কালাৰ গ্ৰে ডিপ গ্ৰে হয় একদম কলা যেটো গ্ৰে ব্ল্যাক টাইপৰ গ্ৰে সেই গ্ৰেৰ ওপৰত ইয়েলো আৰু হোৱাইটেৰে কাম কৰা আছে আৰু ইয়াত আপোনাৰ পাৰি ব্লাউজ পিস এনেকুৱাকৈ হোৱাইটত থাকিব আৰু এইখন আছে ইয়াৰে মেখেলাখন এইখন বিৰাট ধুনীয়া এই ডিজাইনটো বহুতে বিচাৰিছিলে এইটো আহিছে এইটো ৰিষ্টক হৈছে 1600 ত ল'ব পাৰিব আকৌ এইটো এটা আছে আপোনাৰ কালাৰটো আছে ওয়াইন কালাৰ এইটো ওয়াইন কালাৰত ইয়েলো পিংক কম্বিনেশনত আছে এই কালাৰবোৰ আহি আছে দেই আগতে দেখাইছিলো এইটো ষ্টক আউট হৈছিল কাৰণ মোক আজি সুধা মনত পৰিছে মৰ্নিংত আজি মৰ্নিংতে সুধিছিলে ষ্টক আউট কৈছিলো কিন্তু তাৰ পিছত আকৌ ৰিষ্টক হৈছে এইটো জোৰা এয়া 1600 এটা বিৰাট ধুনীয়া নতুন কালাৰ আহিছে এইটো চাওক এইটো বিৰাট ধুনীয়া লাগিছে কালাৰটো এইটো নিউ কালাৰ পিস্তা গ্ৰীনত অকমান ডিফাৰেন্ট আৰু কালাৰটো বৰ মৰম লাগিছে আৰু গ্ৰীনটো কিবা এটা ভাল লাগিছে এইটো আপোনাৰ সেম এতিয়া দেখুৱা ডিজাইনটোৱে হয় তাৰ পিছত ইয়াতে আপোনাৰ সাইড পাৰি কেটা ইয়েলো পিংক কম্বিনেশনত আহিব আৰু এইখন আছে ইয়াৰে মেখেলাখন বিৰাট মৰম লগা জোৰা এইটো এই কালাৰটো বৰ মৰম লাগিছে আজি দেখাৰ লগে লগে মোৰ বিৰাট ভাল লাগি গৈছে 1600 কি আচ্ছা মই এতিয়া অৰ্গানজা জোৰাখিনি দেখাই দিছো অৰ্গানজা হয় চাদৰখন আৰু মেখেলা ব্লাউজ পিস আপোনাৰ সেমি সিল্ক হ্যান্ডলুমৰ হয় এইখিনি বিৰাট ধুনীয়া ধুনীয়া কালাৰ এইকিটা কালাৰ কি কম আৰু ইমান বেছি মৰম লগা মই নিজে এইটো মেটেৰিয়েল পিন্ধি আছো দেই কাৰণ এইখিনি বহুতে ফুলি থকা বুলি ভাবে বা কিছুমানে চালেও ভাবে যে ফুলি থাকিব কিন্তু ইমান বেছি কমফৰ্ট দেখিছে ন মই কোনো কাপোৰজোৰ ঠিক কৰাত লাগিয়ে থকা নাই যেনেকৈ পিন্ধি আহিছো তেনেকৈয়ে আছে একেবাৰে বহুত বেছি কমফৰ্ট হয় খালি পিন্ধিব অলপ জানিব লাগিব আৰু জানে আজিকালি আপোনালোক সকলোৱে পিন্ধিব জানে একেবাৰে বডি হাগিং হৈ থাকে আৰু সেই অৰ্গানজাৰ বিৰাট ধুনীয়া ধুনীয়া কালাৰ আৰু ডিজাইন আহিছে যদি বিয়া আহিছে পাৰ্টি আৰু পূজা হওক বিৰাট ভাল লাগে এইটো ডিজাইনটো কম্বিনেশনবোৰ চাওক কিমান পাৰি চাৰি লগাই লোৱাৰ পিছত কিছু ধুনীয়া হয় প্ৰত্যেকটো জোৰা এইখন আছে ইয়াৰে চাদৰখন এইখন চাদৰখন আহিব আৰু ৰবা একেবাৰে এনেকে দিলে নহব ব্লাউজ পিস সাইড পাৰি মেখেলা দেখাব লাগিব এইটো ব্লাউজ পিস এইটো আছে ব্লাউজ পিসটো হেভি হয় আপোনাৰ আৰু এইখন আহিব ইয়াৰে মেখেলাখন এয়া স্ক্ৰিনশ্বটটো ৰাখি দিব 2350 रुपीस একদম ধুনীয়া জোৰা হয় অৰ্গানজা জোৰা হয় এইবোৰ পাৰ্টি ওয়ে কৰিব পৰা কালাৰবোৰ দেখিছে ন অৰিজিনালি আৰু বেছি ধুনীয়া আৰু হ্যান্ডলুমৰ একদম ধুনীয়াকে প্ৰিমিয়াম কোৱালিটি হয় এইটো কালাৰ চাওকচোন কিছু মৰম লগা কালাৰ এই কালাৰবোৰ আপোনালোকে সাইড পাৰিখিনি দেখাই দিছো দেই এইখিনি সাইড পাৰি আৰু এইখিনি আসল পোৰশনখিনি এনেকুৱাকৈ কৰা আছে এইখিনি আহিব আপোনাৰ আসল পোৰশন আৰু ওপৰত বুটাৰ কাম কৰা থাকিব এইখন ওপৰত বুটা বক আছে কি ধুনীয়া কালাৰটো চাওকচোন একেবাৰে এটা আনকমন কালাৰ একদম বডি হাগিং গাত লাগি থাকিব মেখেলাখন অকমান কন্ট্ৰাস্ট আহিব এইটো ব্লাউজ পিস কোৱালিটি চাওক ওচৰৰ পৰা ইমান সফট হয় এয়া চাওক এইখন আছে ইয়াৰে এটি চাওক ওচৰৰ পৰা ইমান সফট হয় এইখন মেখেলাখন এইখন আছে ইয়াৰে মেখেলা স্ক্ৰিনশ্বটটো ৰাখি দিও পছন্দৰ ভিতৰত পৰিছে যদি এইটো 2350 रुपीस বিৰাট ধুনীয়া কালাৰ কম্বিনেশন তাৰ পিছত এটা বটল গ্ৰীনত দেখাই দিছো সেম মই পিন্ধি থকা এইটো আছে এটা বটল গ্ৰীন এইবিলাক ডিজাইন চাওকচোন কিমান ধুনীয়া ধুনীয়া ডিজাইন হয় ওপৰত সৰু সৰু বুটা আছে পাৰি কেইটা আহিব এনেকুৱাকৈ এইকেইটা সাইড পাৰি মই যেটো মেটেৰিয়েল পিন্ধি আছো সেম মেটেৰিয়েল হয় বহুত কমফৰ্ট আৰু একদম ঘন ঘন বুটাৰ কাম চাওক গতে গাটোত কিমান ধুনীয়াকে খিচখিচিয়াকে বুটাবোৰৰ কাম কৰা গৈছে এয়া আমাৰ পিওৰ কেঁচা পাতৰ জোৰাবোৰ থাকে যে তেনেকুৱা একেবাৰে লুকসটো তেনেকৈ লাগিব কনফিউজ হৈ যাব আপুনি আৰু এখিনি হেলুমৰ হয় গতিকে কনফিউজ হৈ যাব যে পিওৰ পিন্ধিছো নেকি আপোনালোকক পিন্ধিলে মানে নুহুধে আৰু ভাবিবই এইটো ব্লাউজ পিস এয়া এইখন আছে ইয়াৰে মেখেলাখন প্ৰাইস আহিব 2350 এইটো আছে পিংক কালাৰত এইটো ধুনীয়া পিংক কালাৰত আছে এইটো সব পিংক কালাৰত আহিব খুব ধুনীয়া গৰ্জিয়াস কালাৰ এইবোৰ দেখাব কৈ আছিল মই ওপেনিং ভিডিও দেখাইছিলো কিন্তু এটা ফটো ক্লিক কৰা নহয় আৰু ইয়াতে আপোনাৰ ব্লাউজ পিসটো আছে এইটো
এইটো আহিব ইয়াৰে ব্লাউজ পিস আৰু এইখন আছে ইয়াৰে মেখেলাখন চাওক এনেকুৱাকৈ ডিজাইন কৰা আছে আৰু চাদৰখন এনেকুৱাকৈ থাকিব এইটো 2350 লাষ্ট টাইম মই কালাৰটো দেখাইছিলো অকমান ডিফাৰেন্ট আছিলে মানে কালাৰ কম্বিনেশন খিনি অকমান বেলেগ আছিলে কাৰণে পটাককৈ এইখিনি ষ্টকত হৈ যায় এই জোৰাখিনি পটাককৈ ষ্টক আউট হৈ যায় মই নিজে পিন্ধি আছো দে মেটেৰিয়েলটো এইটো মেটেৰিয়েলে পিন্ধি আছো এইখন চাওক এইখন আহিব ইয়াৰে চাদৰখন এইখন চাওক চাদৰখন ব্লু আৰু সিলভাৰ গুণা কাম কৰা আছে ইয়াতে এইটো বুটাৰ ডিজাইনটো দেখিছে ন কিমান ধুনিয়াকৈ কৰা গৈছে তাৰ পিছত এই আহিব মেখেলা আৰু আপোনাৰ ব্লাউজ পিসটো চাবচোন এয়া ব্লাউজ পিস এইখন আছে ইয়াৰে মেখেলাখন বিৰাটে ধুনিয়া জোৰাই কেটা বিয়াত পিন্ধাৰ কাৰণে একেবাৰে পাৰফেক্ট হয় বিয়াত পিন্ধাৰ কাৰণে একদম পাৰফেক্ট জোৰা হয় অৰ্গানজা তাৰ পিছত এইটো এটা আছে কালাৰবোৰ এয়া সাইড পাৰি দেখিছে ন সাইড পাৰিখিনি আৰু ইয়া চাওক এইটো কালাৰ কি মৰম লাগিছে কি যে মৰম লাগিছে কালাৰটো এয়া একদম ধুনিয়া লাগিছে আৰু মোৰ লাভছৰ লগতো ধুনিয়াকৈ আহিছে এইটো ন চোন আৰু ইয়াতে আপোনাৰ এইটো ব্লাউজ পিস আৰু এইখন আছে ইয়াৰে মেখেলাখন প্ৰাইস আহিব 2350 এইটো বিৰাটে মৰম লগা হয় জোৰা কেইটা আৰু এইটো এটা আহিব অৰ্গানজা হয় চাদৰবোৰ একদম কেঁচা পাতৰ চাদৰবোৰৰ নিচিনা ধুনিয়া লুকস আহে এইটো আৰু আপোনালোকে আহিব আহি চাই চিটিও ল'ব পাৰিব কাৰণ ইয়াৰ কোৱালিটি চাব আপোনালোকে কিমান বেছি ধুনিয়া কোৱালিটি হয় পাৰ্পল হয় এইটো পাৰ্পল হয় তাৰ ওপৰত সিলভাৰ আৰু পিংক কাম কৰা গৈছে এয়া পাৰি কেইটা এনেকুৱাকৈ থাকিব আৰু ব্লাউজ পিসটো দেখাই দিছো ইয়াতে এইটো আহিব ইয়াৰে ব্লাউজ পিস এইটো সব ব্লাউজ পিসটো কিমান হেভি কাম কৰা গৈছে এইটো ব্লাউজ পিস আৰু এইখন আছে ইয়াৰে মেখেলাখন মেখেলাৰ কামটো চাওকচোন কিমান হেভিকৈ কৰা আছে পিন্ধক আৰু ঠিক আছে একদম ধুনিয়া ধুনিয়া জোৰা প্ৰাইস আহিব 2350 ডাইড নুনি জোৰা কেইটামান দেখাই দিছো অকমান পানী খাই লও নুনি জোৰা কেইটামান দেখাই আছো খুব ধুনিয়া ধুনিয়া নুনি জোৰা আহিছে বহুত ধুনিয়া ধুনিয়া নুনি জোৰাই কেইটা এইটো বগা নুনি চাওকচোন ডিজাইনটো চাওক এইখিনি আসল আৰু গতে গাটোতে কামটো আছে আৰু ইমান বেছি কমফৰ্ট হয় পাৰি কেইটা চাওক এইকেইটা সাইড পাৰি এইটো হোৱাইট নুনি হয় পূজাত পিন্ধাব এইটো জোৰা আৰু নুনি হলে যে ট্ৰান্সপাৰেন্ট হ'ব চাওকচোন কোৱালিটি ইমান ধুনিয়া আহিছে কাপোৰখিনিৰ কি কম আৰু বিৰাট ধুনিয়া কোৱালিটি আহিছে এইটো ব্লাউজ পিস আৰু এখন আছে ইয়াৰে মেখেলাখন বহুত ধুনিয়া কোৱালিটিৰ নুনি জোৰা হয় এইখিনি 2000 তে ল'ব পাৰিব খুব ধুনিয়া চাওক বিৰাট গৰ্জিয়াছ 2000 এই কালাৰটো কি যে মৰম লাগিছে চাওকচোন একেবাৰে ধুনিয়া পাউডাৰ পিংক কালাৰ হয় এইটো এয়া আৰু ইয়াত আপোনাৰ এইটো মেজেন্টা আৰু ইয়াতে সিলভাৰ কম্বাইন কৰা গৈছে আৰু পাৰি কেইটা চাওক কিছু ধুনিয়া তা জোৰা আৰু কোৱালিটি যে কিমান ধুনিয়া কোৱালিটি মই খুলিয়ে দেখাই লৈ দিছো কাৰণ ট্ৰান্সপাৰেন্সি খিনি গম পাব আৰু ব্লাউজৰ স্লিপছত আহিব পাৰি এটা আৰু এইখন আছে ইয়াৰে মেখেলাখন বিৰাট মৰম লগা জোৰা হয় প্ৰাইস আহিব এয়া চাচোন অৰিজিনালি বহুত ধুনিয়া গৰ্জিয়াছ হয় কালাৰবোৰ দেখিছে প্ৰাইস আহিব 2000 অনলি এইটো মই লাষ্ট টাইম দেখাইছিলো ষ্টক আউট হৈছিল এইটো ৰিষ্টক হৈছে বহুতে বিচাৰিছিল এইটো ল'ব পাৰিব মই লাষ্ট টাইম দেখাইছিলো এইটো জোৰা গ্ৰীন কালাৰত সি গ্ৰীনৰ ওপৰত এইটো 2000 অনলি নুনি জোৰা হয় তো বহুতে বিচাৰিছিল এইটো আগৰ বাকিখিনি নতুন আহিছে এই কালাৰটো চাচোন এইটো কোন ব্লু এইটো একদম লাইট ব্লু তাৰ ওপৰত হোৱাইট আৰু
মাৰুন ৱৰ্ক কৰা গৈছে আৰু পাৰি কেইটা মাৰুন কালাৰত আছে এইকেইটা সাইড পাৰি বাপৰে কি দিগদাৰ দিছে ব্লাউজৰ স্লিপছত থাকিব পাৰি আৰু এইখন আছে ইয়াৰে মেখেলাখন সব কিমান ধুনীয়া জোৰা দেখিছে ন প্ৰাইস আহিব 2000 অনলি এইটো এটা সিম এইটো দেখালো নেকি অ নহয় আগৰটো এখিনি আপোনাৰ হেৰি কালাৰ আছিল মেজেন্টা কালাৰ আছিল এতিয়া এখিনি সিলভাৰ থাকিব দুইটা কম্বিনেশনত আছে পাউডাৰ পিংক হয় একদম ধুনীয়া মৰম লগা বিৰাট মৰম লগা আৰু জিয়ে পিন্ধিব কব আৰু এখিনি এইটো প্ৰাইস আহিব 2000 অনলি আৰু যদি ৰেডি টু ওয়্যাৰ কৰিলে 2250 টকা আৰু এই আহিবটো লাইট ব্লু সিলভাৰ এটা বুটা আছে সিলভাৰত এটা থাকিব ৰেড কালাৰত এইটো আৰু এখিনি আছে আপোনাৰ মেখেলা প্ৰাইস আহিব 2000 অনলি এখিনি ডাইড নুনি জোৰা দেখাই দিলো ফিক্স পাৰি নুনি কটন জোৰা কেইটামান দেখাই দিছো ফিক্স পাৰি নুনি কটন জোৰা খুব ধুনীয়া ধুনীয়া ফিক্স পাৰি ওয়াৰ্কত আপোনাৰ নুনি কটন জোৰা আহিছে এইবোৰ এই আছে বিৰাট মৰম লগা কালাৰ ফিক্স পাৰি ওয়াৰ্কত নুনি কটন জোৰা এয়া কালাৰবোৰ চাওক খুবেই মৰম লগা হয় আৰু ফিক্স পাৰি কৰা গৈছে আৰু কোৱালিটি বিৰাট ধুনীয়া এয়া আহিব মেখেলাখন আৰু এয়া আছে এখন মেখেলা আৰু অকমান আগতে দেখুৱাটো সাইড পাৰি ফিক্স পাৰি ওয়াৰ্কত দেখিছে না কিমান ধুনীয়া কালাৰ কম্বিনেশন নুনি কটন ফিক্স পাৰি ওয়াৰ্কত আছে নেক্সট আহিব এইটো এটা ফিক্স পাৰি ওয়াৰ্কৰ নুনি কটন জোৰা এয়া চাওকচোন এখিনি আপোনাৰ সিলভাৰ থাকিব পিংকৰ ওপৰত এটো মেহেন্দি গ্ৰীন আৰু সিলভাৰ কম্বিনেশন আছে মেহেন্দি গ্ৰীন আৰু সিলভাৰ কম্বিনেশনত হ'ব এটো চাওক কিছু ধুনীয়া লাগিব যেতিয়া ওয়্যাৰ কৰিব জোৰাটো ব্লাউজটো থাকিব আপোনাৰ এটো ব্লাউজ পিস আহিব আৰু এখন আছে ইয়াৰে মেখেলাখন বিৰাটে ধুনীয়া হয় ফিক্স পাৰি ওয়াৰ্কৰ নুনি কটন জোৰা খুব ধুনীয়া গৰ্জিয়াস হয় তাৰ পিছত এইটো এটা কালাৰ এইটো আপোনাৰ কফি কালাৰ কাম কৰা গৈছে কফি আৰু সিলভাৰ এয়া ডিজাইনটো চাওক আৰু হদাই কৈছো ফিক্স পাৰিখিনি পিন্ধিলে কিবা এটা ধুনীয়া লাগে হদাই ফিক্স পাৰিখিনি যেতিয়া ওয়্যাৰ কৰিব ন ব্লাউজৰ লগত যেতিয়াই পিন্ধিব ফিক্স পাৰি নুনি কটন হওক বা যিকোনো ফিক্স পাৰি বহুত গৰ্জিয়াস লাগে এইটো ব্লাউজ পিসটো এনেকুৱাকৈ আহিব আৰু এখন আছে ইয়াৰে মেখেলাখন 2300 দেই সৰি 2700 এইটো আছে এটা গ্ৰীনত ফিক্স পাৰি নুনি কটন এইটো চাওক এখিনি আপোনাৰ সিলভাৰ গুনা ওয়ার্ক কৰা আছে এইটো এটা ডিজাইন চাওক এইটো চাওক খুব ধুনীয়া এটা ডিজাইন আৰু ব্লাউজ পিস মেখেলা এনেকুৱাকৈ থাকিব ফিক্স পাৰি ওয়াৰ্কৰ নুনি কটন কালাৰবোৰ দেখিছে ন আৰু একদম ধুনীয়াকে হাতে বোৱা জোৰা এইবোৰ বহুত বেছি কমফৰ্টেবল হয় আৰু এইটো এটা আহিব কালাৰ এইটো লাইট ব্লু কালাৰ তাতে লাইট ইয়েলো ওয়ার্ক কৰা গৈছে লাইট ব্লুৰ ওপৰত লাইট ইয়েলো ওয়ার্ক কৰা গৈছে এটোটো মোৰ ব্লাউজৰ লগত এটো অকমান মেচিংটো ভাল হৈছে জোৰা পিন্ধা যেন লাগিছে ন এতিয়া এনেকৈ পিন্ধিছো চাওকচোন মই যেন একেবাৰে পিন্ধিয়ে আহিছো অকমান ডিফাৰেন্ট খালি মোৰ ব্লাউজটো অকমান ডিপ হয় এটো লাইট ইয়েলো হয় এয়া সাইড পাৰি আৰু এখন আছে ইয়াৰে মেখেলাখন স্ক্ৰিনশ্বটটো ৰাখি দিব নুনি কটনৰ জোৰা হয় কেটা তাৰ পিছত এইটো এটা আছে ইয়েলো এটো লেমন ইয়েলো খুব ধুনীয়াকে আপোনাৰ এয়া সিলভাৰ মিনা কৰা থাকিব গটে জোৰাটোত এয়া তলতো মিনা কৰা আছে তাৰ ওপৰত ৰেড আৰু সিলভাৰ কম্বাইন কৰা আছে এটো লেমন ইয়েলো হয় খুবই মৰম লগা হয় জোৰাটো আৰু ইয়াত আপোনাৰ এটো ব্লাউজ পিস আৰু এখন আছে ইয়াৰে মেখেলাখন স্ক্ৰিনশ্বটটো ৰাখি দিব 2700 আকৌ মই নুনি কটন ফিক্স পাৰি দেখাম কিছু যাতে আপোনালোকৰ সুবিধা হয় পছন্দ কৰিব এই কাৰণে মই বেছিকৈ আনিছো জোৰাবোৰ ঠিক আছে এই কালাৰটো চাওক বিৰাটে ধুনীয়া কালাৰ অৰেঞ্জি কালাৰ হয় এটো অৰেঞ্জত আপোনাৰ সিলভাৰ ৰেড কম্বাইন কৰা গৈছে সিলভাৰ এণ্ড ৰেড কম্বাইন কৰা গৈছে অৰেঞ্জৰ ওপৰত আঁচলখিনি চাওক এনেকুৱাকৈ থাকিব তাৰ পিছত সাইড পাৰি চাওক এখন মেখেলা এটো ব্লাউজ পিসৰ স্লিপছত থাকিব পাৰি এটো চাওক কালাৰ কম্বিনেশন কিমান মৰম লগা প্ৰাইস আহিব 2700 এটো আছে আপোনাৰ সি গ্ৰীনৰ ওপৰত এনেকুৱাকৈ চাওক ব্লু কালাৰ কাম কৰা গৈছে
নেভি ব্লু ৱৰ্ক কৰা গৈছে সি গ্ৰীণ কালাৰৰ ওপৰত এইটো সি গ্ৰীণ কালাৰৰ ওপৰত ধুনীয়াকে ফিক্স পাৰি ৱৰ্কত নেভি ব্লু ৱৰ্ক কৰা গৈছে এই আহিব আপোনাৰ ব্লাউজ পিস এখন আছে ইয়াৰে মেখেলাখন এইবোৰ আপোনাৰ বিৰাট ধুনীয়া ধুনীয়া আৰু এইখিনি সফট হয় বিৰাট ভাল পাব কমফৰ্টেবল হয় পিন্ধি খুব ভাল পাব এই কালাৰ মেচিংটো খুব ভাল লাগিছে এইটো এই কম্বিনেশনটো বিৰাটে ভাল লাগিছে এইটো চাওক এইটো এটা আছে বিৰাট ধুনীয়া কম্বিনেশন আৰু এইবোৰ আৰামছে আপোনালোকে পাৰ্টি ওৱেৰ কৰিব পাৰিব আৰামছে আৰু এয়া সাইড বৰ্ডাৰ আৰু এইখন আছে ইয়াৰে মেখেলাখন চাওক একদম ধুনীয়াকে হেভিকৈ ৱৰ্ক কৰা আছে প্ৰাইস আহিব এই কালাৰটো বৰ ধুনীয়া লাগিছে এই কালাৰ মেচিংটো এটো বিৰাট ধুনীয়া মৰম লগা এটা লাইট পিংক কাম কৰা গৈছে লাইট ব্লুৰ ওপৰত একদম লাইট পিংক ৱৰ্ক সামাৰী কালাৰ হয় কাপোৰ কেইযোৰ বহুত ধুনীয়া আজি কমেন্ট কৰিব পৰা নাই আপুনি কিয় বাৰ ইনবক্স কৰাৰ কথা কৈ আছে কিবা কৈছো ইনবক্স কৰাৰ কথা কোৱা নাই তো প্লিজ ইনবক্স কৰিব কোনে কৈছে প্ৰাঞ্জনা ভুয়াই লিখিছে ইনবক্স কৰিব গগৈ প্ৰিয়া ইনবক্স কৰিব কোন হয় এগৰাকী আচ্ছা গগৈ প্ৰিয়া তেখেতে একচুয়ালি ৰিসেলিং কৰে সাগে মোস্ট প্ৰবাবলি মই এতিয়া কাপোৰখিনি দেখাই আছো তো হয়তো সেম কিবা জোৰা তেওঁ তাত থাকিব পাৰে সেইটো কাৰণত তেওঁ মানে কি মানে মই কষ্ট কৰি লাইভটো কৰি আছো তেখেতে মানে মোৰ লাইভটো চাই বেলেগৰ মানে গটেখিনি মোৰ তাত আপুনি কমত পাব হয়তো কিবা এটা তেনেকুৱা টাইপ ভাবিছে আৰু কিন্তু এটা কথা সেই কোৱালিটি দিব কেতিয়াও নোৱাৰে আপোনালোকে সেইটো চিয়ৰ থাকিব আৰু এইবোৰ বিশ্বাস নকৰিব ঠিক আছে এনেকুৱা সমস্যা কাৰণ আমাৰ উৰুলি অফিচিয়েল গ্ৰুপ এটা আছে ঠিক আছে তাৰ পৰা আমাৰ তাত বহুত মেছেজ আহি থাকে এনেকুৱা ইনবক্স কৰিব এনেই মেছেজ কিছুমান দি থাকে তো ইনবক্স কৰিলে কি হয় ইমানে ফ্ৰড ওলাইছে আজিকালি এনেকুৱা ফ্ৰড ওলাইছে কাৰণ প্ৰায় ডেইলি আমাক মেছেজ কৰে যে বাইদেউ আপোনাৰ তাত এনেকুৱা কাপোৰ লৈছিলো আমি পোৱা নাই আৰু ফোন ৰিচিভ নকৰে ব্লক কৰিছে এনেকুৱা বিভিন্ন সমস্যা আৰু ঠিক আছে এনেকুৱা বিভিন্ন সমস্যা বিলাক কৈ থাকে এইটো মানে কি হয় তেওঁলোকে মানে আজিকালি বহুত এনেকুৱা ফ্ৰড ওলাইছে গতিকে মই জানো বাৰু তেওঁ কক ইনবক্স কৰিব ক'লে যে কোনোবা ইনবক্স কৰিব যাব সেইটো মই নাভাবো তথাপিতো আপোনালোকক প্লিজ সিনচিয়াৰ হ'ব গাইজ কাৰণ পিছত আৰু বাইদেউ প্লিজ আপুনি হেল্প কৰক বহুতে হেল্প খুজি থাকে আমিতো হেল্প কৰিব নোৱাৰিম ন তাত সেইটো কাৰণে অকমান আপোনালোক প্লিজ সিনচিয়াৰ হ'ব কাৰণ এনেকুৱা কমপ্লেইন আমি প্ৰায় পাই থাকো বহুত কমপ্লেইন আহি থাকে আৰু এটা অফিচিয়েল গ্ৰুপ আছে সেইটো আমাৰ পাব্লিক গ্ৰুপ হয় ঠিক আছে আৰু তাত বহুতে তাত ধৰক আমিয়ে খুলিছো গ্ৰুপটো তো ভাবে আমাৰ কালেকশন হয় ডাইৰেক্ট এটা নাম্বাৰ দিয়া থাকে তাতে অৰ্ডাৰ কনফাৰ্ম কৰিলে কৰক ঠিক আছে এইটো বিজনেস গ্ৰুপ কৰক বিজনেসৰ কাৰণে দিছো কিন্তু অলপ সিনচিয়াৰ প্লিজ আপোনালোকে অকন চাই চিতি কামখিনি কৰিব আপোনালোকে লক মোৰ হেতু প্ৰবলেম নাই বেলেগত লব বা হেতু কাৰণে কোনো কবলগীয়া নাই কিন্তু প্লিজ সিনচিয়াৰ যাতে প্ৰবলেমত আপোনালোকে নপৰে কাৰণ ধৰক সবৰে কষ্টৰ পইচা হয় ন এনেইটো অহা নাই আপোনালোকে ধৰক বহুতে কষ্ট কৰি দুপইচা ইনকাম কৰিছে সেই ইনকাম কৰা পইচাখিনি যদি কোনোবাই এনেই এনেকৈ হাৱাতে লৈ যায় সবৰেতো বেয়া লাগিব ন আৰু এটো বহুত বেয়া কথাও হয় সেইকাৰণে অকমান প্লিজ আজিকালি যেহেতু অকমান বেয়া তেনেকুৱা বহুত ফ্ৰড চলিছে অকমান সিনচিয়াৰ হ'ব প্লিজ এইটো ব্লাউজ পিসৰ স্লিপশট আৰু এখন আছে ইয়াৰে মেখেলাখন আৰু এইখন আছে এইটো এটা জোৰা আছে আৰু এটা কথা হয় এটো কৰিব কিন্তু ধৰক এনেকুৱাকৈ বহুতে এনেকুৱাও কৰে আমি বহুত কষ্ট কৰি লাইভ কৰি কিছুমান জোৰা বনাই আছো বা দেখাই আছো বা এনেকুৱা আজিকালি লগালগ বনাই দিয়া জোৰাবোৰ আৰু সেম আমাৰ এইবিলাক স্ক্ৰিনশ্বটবোৰ ইউজ কৰি বা তেনেকুৱা কৈ মানে আজিকালি এটোও কৰি আছে গতিকে এনেকুৱাকৈ বহুতে মানে কি পিছত বহুত বেয়াকে ঠগিও আছে বহুতে গতিকে অকমান সিনচিয়াৰ হলে সকলোৰে ভাল আৰু এইটো ব্লাউজ পিস স্লিপশট পাৰি থাকিব এখন আহিব ইয়াৰে মেখেলাখন প্ৰাইস আহিব 2700 আৰু এইটো এটা জোৰা এইটো পিংক কালাৰত আছে খুব ধুনীয়া জোৰা এইটো পিংক কালাৰত আছে আৰু এয়া আহিব আপোনাৰ মেখেলাখন কি হল বেলেগ
মিনা নাই দেখোন একো নাই হয় এগৰাকীয়ে সবকে ইনবক্স কৰিব বুলি কৈ আছে ইয়াতে আপোনাৰ কাপোৰৰ কোৱালিটিৰ লগত বেলেগৰ নিমিলে কেতিয়াও পাৰ্লি কবিতা বেষ্ট কোৱালিটি বহুত ধুনীয়া হয় সেইটো হয় দিয়কচোন আৰু সেইটো হেৰি নাই তথাপিও ধৰক মই এতিয়া কষ্ট কৰি লাইভটো কৰি আছো কিয় মই চোৱা নাই কমেণ্টবোৰ অহা নাই যে সেইটো কাৰণত কিয় মানে কি সুবিধাখিনি লৈছে লৈ ইনবক্স প্লিজ কৰি গৈছে হ'ব বাৰু চাই আছো এইখন চাব ইয়াৰে মেখেলাখন প্ৰাইস এইটা স্ক্ৰিনশ্বটটো ৰাখি দিব ঠিক আছে নেক্সট আপোনাৰ এইটো কালাৰ এইটো এটা কালাৰ চাব খুব ধুনীয়া কালাৰ হয় এয়া এইখন আহিব এটা এই কালাৰ কম্বিনেশনবোৰ আপোনালোকে স্পেশালি চাওকচোন এইটো ইমান বেছি মৰম লাগিছে অৰেঞ্জৰ ওপৰত ব্লু কম্বাইন কৰিছে কিমান বেছি মৰম লগা কম্বিনেশন আৰু এইখন আহিব ইয়াৰে মেখেলাৰ কাম দেখিছে ন কিমান হেভি আছে ওপৰলৈকে কাম কৰা আছে আৰু ব্লাউজৰ স্লিভছত এয়া চাওক পাৰি থাকিব ধুনীয়া হয় পাৰিটো হেভিকৈ আছে এইটো ধুনীয়া হয় জোৰাটো এইখন আহিব ইয়াৰে মেখেলাখন এইটো স্ক্ৰিনশ্বটটো ৰাখি দিব তাৰপিছত আকৌ এটা এইটো কেঁচাপাত কটন এইটো নহয় এইটো কেঁচাপাত কটনৰ জোৰা এইটো এটা কালাৰ সব কি মৰম লগা কালাৰ এখিনি সিলভাৰ মিনা কৰা গৈছে ইয়াতে সিলভাৰ মিনা কৰা গৈছে এইটো এটা সিলভাৰ বুটা আছে আৰু এটা থাকিব আপোনাৰ পিংক কালাৰ আৰু এইখন এয়া ব্লাউজ পিসটো আপোনাৰ এয়া মেখেলা একদম হেভিকৈ ওপৰলৈকে ওয়াৰ্ক কৰা আছে খুব ধুনীয়া হয় স্ক্ৰিনশ্বটটো ৰাখিব এইটো এটা আছে পিংকৰ ওপৰত আপোনাৰ ৰেড ওয়াৰ্ক কৰা এইটো এটা পিংকৰ ওপৰত ৰেড ওয়াৰ্ক কৰা ফিক্স পাৰি ওয়াৰ্ক অন নুনি কটন ব্লাউজ সিম্পল পাৰি থাকিব এইটো ফিক্স পাৰি নহয় ন কিয় দিছা সেইটো দি দিয়া ৰেডটো দি দিয়া এইটো আৰু এইটো ৰেড জোৰা মই লাষ্ট টাইম চাগে লাইভত দেখাইছিলো বহুতে বিচাৰিছিলে বহুতকে ষ্টক আউট কৰিছিলো আকৌ ৰিষ্টক কৰিছো মই জোৰাটো পটাককৈ কাৰণ ৰেডত সিলভাৰ আৰু ৰেডটো বহুত ধুনীয়া ৰেড হয় এইটো লাষ্ট টাইম মই দেখাইছিলো ষ্টক আউট হৈছিলে তাৰপিছত ৰেডত সিলভাৰ গুণাটো ইমান বেছি খুব কমকে হয় নুনি কটনত খুব কমকে বনাব নোৱাৰে প্ৰায় বহুত কালাৰটো আনিব বহুত দিগদাৰ হয় আৰু এইটো চাওক এইটো ধুনীয়া জোৰা বহুতে বিচাৰিছিলে ষ্টক আউট হৈছিলে আকৌ ৰিষ্টক কৰিছো ব্লাউজটো হেভি হয় আপোনাৰ আৰু এখন আছে ইয়াৰে মেখেলাখন 2350 रुपीस হ'ব আৰু নালাগে কেঁচাপাত টচ কটন কিনি দিয়া 2350 টকা এইটো বিৰাট ধুনীয়া প্ৰিমিয়াম কোৱালিটি হয় আৰু অকমান বুটিক ষ্টাইলত বনোৱা গৈছে জোৰাটো এয়া আছে খুব ধুনীয়াকে এবাৰ আমি টচ কটন জোৰা দেখাম পিওৰ টচ কটন একদম ধুনীয়া প্ৰিমিয়াম কোৱালিটি পিওর টচ কটন জোৰা ঠিক আছে এইটো পিওর টচ কটন হয় পিওর কটনত পিওর টচৰ কাম কৰা এইকেইটা বহুত ধুনীয়া জোৰা হয় আপোনাৰ এই আছে আৰু একদম ধুনীয়াকে আপোনাৰ ফিক্স পাৰি ওয়াৰ্ক কৰা গৈছে একদম পাৰ্টি ওয়ে কৰিব পাৰিব ধুনীয়া সাইন আহিব কাপোৰ কেইজোৰত কাৰণ টচ বোৱা গৈছে আৰু আপোনাৰ ব্লাউজটো হেভি হয় এইটো ব্লাউজ পিসটো এনেকুৱাকৈ হেভি কাম কৰা আছে আৰু এইখন আহিব ইয়াৰে মেখেলাখন এইখন পিওর একদম এইকেইজোৰ কাপোৰৰ আৰু কোৱালিটি যে ইমান ভাল লাগে আপোনাৰ সামাৰত পিন্ধিব বিয়া বাৰু খাব কোৱালিটি বহুত হয় বহুত ধুনীয়া হয় পিওর কটনত পিওর টচ 4500 আৰু এইটো এটা আহিব পিওর কটনত পিওর টচৰ এইটো ফিক্স পাইব বেছি না একেবাৰে লিমিটেড ষ্টক হয় এইখিনি পটাকতে নোহোৱা হৈ যায় এইখিনি হৈছে একদম আপোনাৰ ধুনীয়াকে পাৰ্টি ওয়ে কৰিব পৰা জোৰা পিওর কটনৰ আৰু কোৱালিটি চাব কিন্তু কোৱালিটি চাই কব কিটা জোৰাৰ সঁচাকৈ কৈছিল আপুনি যেনেকুৱাকৈ তেনেকুৱা এইটো ব্লাউজ পিস হেভি আছে আৰু এখন থাকিব ইয়াৰে মেখেলাখন কালাৰবোৰ চাওক বিৰাটে ধুনীয়া কালাৰ পিওর কটনত পিওর টচ আৰু এইটো এটা আহিব আপোনাৰ এইখিনি থাক দিক না মই পিছত ৰেডি টু বেৰ কৰি দেখাম এই আছে এইটো আছে কালাৰটো আমাৰ যে কলা টচ বিলাক আজিকালি বনাই আছো কলা টচৰ প্ৰায় কালাৰটো এইটো হয় আৰু আপোনাৰ
আঁচলখিনি চাব এনেকুৱাকৈ থাকিব আৰু এইখন আছে এইটো ব্লাউজ পিছত এনেকুৱাকৈ স্লিপছত বুটাৰ কাম কৰা আছে আৰু এইখন আহিব ইয়াৰে মেখেলাখন এয়া পিওৰ কটনত পিওৰ টচ বোৱা গৈছে একদম ধুনীয়া জোৰা এইবোৰ ব্লেক টচৰ কালাৰটো প্ৰায় ব্লেক টচত এই কালাৰটো আহে আপোনাৰ যেনেকুৱাকৈ 4500 হ'ব আজি দীঘলীয়া নকৰো বেছি লাইভটো এইখিনিতে সামৰিব বিচাৰিম ফাটাফাটি কালি বেষ্ট কোৱালিটি থ্যাংক ইউ দেই সকলোকে বহুত বেছি ধন্যবাদ জনাইছো আজি কমেন্টখিনি পঢ়িব নোৱাৰিলো নেক্সট টাইম মই অকমান চেক কৰি আনিব লাগিব মই চেক কৰিব লাগিব বা কি ইস্যু হৈছে কমেন্টবোৰ যে অহা নাই চাব লাগিব কি কাৰণত কমেন্টখিনি সিন কৰা নাই কাৰণ ভাল নালাগে দিয়কচোন কমেন্টখিনি আহিলে ভাল লাগে হ'ব বাৰু যিয়েই নহওক বহুত ধন্যবাদ আৰু আমি নেক্সট যেটো লাইভ বা ভিডিও কৰিম তাতে আমি উইনাৰ সিলেক্ট কৰি এনাউন্সমেন্ট কৰি দিম ঠিক আছে গতিকে আজি কাৰণে আহিছো নমস্কাৰ শুভৰাত্ৰি